Hey everyone, welcome to Prepspare Academy. আজি মই তোমালোকলৈ লৈ আহিছো স্কিমছ ইন নিউজ, যোনবোৰ স্কিম আমাৰ ৰিচেন্ট হৈ আছে তাৰ বিষয়ে আমি অকল এক্সাম অৰিয়েন্টেড খিনি পঢ়িম আৰু যোনখিনি এক্সামত আহিব পাৰে বহুত চোৱা এটা স্কিম ক'বলৈ গ'লে 10-15 মিনিটৰ এটা ক্লাছ হয়, কিন্তু আমি যোনখিনি বস্তু ইম্পৰ্টেন্ট সেইখিনিহে পঢ়িম অকল, ঠিক আছে? তো তোমালোকে এই গোটেই সেশনটো ভালদৰে চাবা আমি কেনেকে ধৰণে আমি স্কিমছ খিনি আগবঢ়াই লৈ যাওঁ, ঠিক আছে? তো ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে, which village became India's first model border village under the vibrant village program? আৰু এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো কি হয়? ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো এনেকুৱা এটা প্ৰগ্ৰাম হয়, এনেকুৱা এটা মানে আমাৰ ইণ্ডিয়াৰ ইনিচিয়েটিভ হয়, গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ হয়, নৰ্ডাৰ্ণ যোনবোৰ ভিলেজ আছে সেই নৰ্ডাৰ্ণ ভিলেজবোৰৰ বৰ্ডাৰ ভিলেজবোৰৰ কথা কৈছে দেই, বৰ্ডাৰ ভিলেজবোৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতকৰণ কৰিবলৈ কাৰণে দেই, ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰিবলৈ কাৰণে দিয়া এটা প্ৰগ্ৰেম হয়, ঠিক আছে? এতিয়া তো এই প্ৰগ্ৰেমটো আণ্ডাৰত ইয়াত কুৱেশ্যনটো সুধিছে কোনখন ইণ্ডিয়াৰ কোনখন ফাৰ্ষ্ট ভিলেজ হৈছে মডেল বৰ্ডাৰ ভিলেজ, কোনখন ফাৰ্ষ্ট? চমুৰ ক'ত আছে? ইউনিয়ন টেৰিটৰী। ক'ত আছে? লাডাখত আছে, লাডাখ এখন ইউনিয়ন টেৰিটৰী হয়। ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম কোন চনত লঞ্চ কৰা হৈছিলে? 2023 চনত লঞ্চ কৰা হৈছিলে। ফৰ দ্য ডেভেলপমেণ্ট অফ বৰ্ডাৰ ভিলেজেছ, ঠিক আছে? বৰ্ডাৰ ভিলেজবোৰ ডেভেলপ কৰিবলৈ হলে মানে কি কলো মই, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব, পানী সিহঁতৰ ৱাটাৰ চাপ্লাই ডেভেলপমেণ্ট কৰিব, ঠিক আছে? চেনিটেশ্যনটো ডেভেলপমেণ্ট কৰিব, চব ডেভেলপমেণ্ট কৰিব। তো এই বৰ্ডাৰ ভিলেজৰ আণ্ডাৰত কিমান কেইটা ষ্টেট আৰু কিমানখন ইউনিয়ন টেৰিটৰী বুলি যদি কুৱেশ্যন দিয়া হয় তেতিয়াহ'লে 4 ষ্টেট আৰু 1 ইউনিয়ন টেৰিটৰী। ষ্টেট কেইখন কি হয়? অৰুণাচল প্ৰদেশ, এখন ইউনাইটেড কিংডম নহয় কিন্তু, উত্তৰাখণ্ড দেই, উত্তৰাখণ্ড UK, ছিকিম, হিমাচল প্ৰদেশ এণ্ড লাডাখ, লাডাখখন ইউনিয়ন টেৰিটৰী হয়, বাকী কেইখন ষ্টেট হয়, ঠিক আছে? এই গোটেই কুৱেশ্যনটো মনত থাকিব। আমাক যদি কুৱেশ্যনটো সোধে কোনখন হয় ফাৰ্ষ্ট, চমুৰ ডিষ্ট্ৰিক্ট হয়, ঠিক আছে? মনত থবা। তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো কি কৈছে? হাউ মেনি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক উইল বি ডেভেলপ আণ্ডাৰ দ্য ভাইব্য স্কিম? এতিয়া তোমালোকক ভাইব্য স্কিমটো হয় কি? ভাইব্য স্কিমটো বুলি যদি তোমালোকক কি হয় বুলি যদি কয় তেতিয়াহ'লে ভাৰত ঔদ্যোগিক বিকাশ যোজনা, ভাৰতৰ যিমান ঔদ্যোগিক মানে কি হয়, আমাৰ ভাৰতত বৰ্তমান উদ্যোগীকৰণ হৈ আছে, হয় নহয়? ভাৰতৰ উদ্যোগীকৰণ হৈ আছে। এতিয়া কিমানখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক গঢ়িব বুলি যদি কয় তেতিয়াহ'লে 100। এইখন কিন্তু প্লাগ এণ্ড প্লেহে হয়। প্লাগ এণ্ড প্লে মানে কি? অলৰেডি মানে ইয়াত কুৱেশ্যনটো কিমান হৈছে, ইয়াত আমাৰ এনচাৰটো হ'ব 100। প্লাগ এণ্ড প্লে মানে কি হয়? 100খন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ডেভেলপ কৰিব, মানে অলৰেডি বনাই থোৱা আছে, সেইখনক উন্নতকৰণ কৰিব, এই ভাইব্য স্কিমটোৰ জৰিয়তে উন্নতকৰণহে কৰিব। আমাৰ অলৰেডি তোমাৰ ক'বলৈ গ'লে এই 100খন নহয়, 100খন অলৰেডি বনি আছে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনি আছে, কিন্তু উন্নতকৰণহে কৰিব 100খন, ঠিক আছে? তো সেই তাৰ কাৰণে আউটলে কিমান হ'ব? 33,660 crore হ'ব, 33,660 crore, ঠিক আছে? এইটো কাৰ আণ্ডাৰত হয়? ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড, DPIIT আণ্ডাৰত হয়, ঠিক আছে? তাৰ কাৰণে কিছুমান গাইডলাইন দিছিলে, সেই গাইডলাইন খিনি কি হয়? প্লাগ এণ্ড প্লে মানে কি হয়? অলৰেডি যোনখিনি বনাই থোৱা আছে সিহঁতক উন্নত হৈছে, এইখিনি বনাই থোৱা আছে সিহঁতক কি কৈছে? চলাৰ লগাই দিছে, এইবোৰ দেখিছানে? চলাৰ লগাই দিছে, সি উন্নতকৰণ কৰিছে, ঠিক আছে? এইটো কাৰ আণ্ডাৰত হয়? মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আণ্ডাৰত হয়, মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আণ্ডাৰত হয়, ঠিক আছে? এইটো কেতিয়া, এইটো মানে ইমপ্লিমেন্টেশ্যন পিৰিয়ডটো কিমান হয়? ইমপ্লিমেন্টেশ্যন পিৰিয়ডটো হয় 2026-27 to 2031-32, মনত থবা, ঠিক আছে? ফুল ফৰ্মটো কি হয়? ভাৰত ঔদ্যোগিক বিকাশ যোজনা, উদ্যোগবোৰৰ বিকাশ যোজনা হয়, মনত থবা, ঠিক আছে? এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। কিমানখন হয় তেতিয়াহ'লে? 100 ইজ আৱাৰ কাৰেক্ট এনচাৰ। এতিয়া আৰোগ্য ভেন ইনিচিয়েটিভ ৱাজ লঞ্চড বাই হুইচ অৰ্গেনাইজেশ্যন? কোনটো অৰ্গেনাইজেশ্যনে আৰোগ্য ভেন মানে হেল্থ ফৰেষ্ট, আৰোগ্য ভেনটো তোমাৰ কোনে লঞ্চ কৰিছিলে? আৰোগ্য ভেনটো লঞ্চ কৰিছিলে NHAI, মানে কি হয়? নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। কিয় লঞ্চ কৰিছিলে? এতিয়া চোৱা, একদম মানে আৰোগ্য ভেন মানে কি হয়? আৰোগ্য মানে কি হয়? আৰোগ্য মানে হৈছে
মানুহক ভাল কৰা আৰোগ্য তো কি কৰিব মেডিচিনেল ট্ৰিজবোৰ নেশ্যনেল হাইৱে কিনাৰত লগাব নেশ্যনেল হাইৱে কিনাৰত মেডিচিনেল ট্ৰিজবোৰ লগাব ঠিক আছে মেডিচিনেল ট্ৰিজবোৰ লগাব আৰু এই ইনিচিয়েটিভ কোনে লৈছে NHAI লৈছে NHAI এই ইনিচিয়েটিভটো এটা লৈছে ঠিক আছে এতিয়া মোৰ এটা কথা কোৱা মেডিচিনেল মানে আমাৰ ইণ্ডিয়ান চিষ্টেমত ক'ত মানে তোমাৰ আয়ুষ এটা মোৰ কথা আয়ুষৰ ফুল ফৰ্মটো কি হয় আয়ুষৰ ফুল ফৰ্মটো কি হয় আয়ুৰ্বেদা yoga unani siddha and homeopathy ঠিক আছে বহুত এটা ইম্পৰ্টেন্ট এটা আহিব পাৰে আৰোগ্য ইনিচিয়েটিভ কোনে লঞ্চ কৰিছিলে NHAI লঞ্চ কৰিছিলে ঠিক আছে মনত থবা which ministry launched the Vishwasutra initiative Vishwasutra মানে কি হয় Vishwasutra waves of India for the world Vishwasutra মনত থবা ঠিক আছে এটো মানে কি হৈছে বস্ত্ৰ মন্ত্ৰালয়ৰ এক উদ্যোগ হয় বস্ত্ৰ মন্ত্ৰালয়ৰ ঠিক আছে বস্ত্ৰ মন্ত্ৰালয় কোনটো হয় Ministry of Textile is our correct answer ঠিক আছে কোনে লঞ্চ কৰিছে বুলি কয় আমাক সুধিছিলে Ministry of Textile ঠিক আছে ইনিচিয়েটিভটো ডেভেলপ কোনে কৰিছিলে ডেভেলপ কৰিছিলে NIFT এখন ইনষ্টিটিউট হয় নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকনলজি তো ইয়াৰ মেইন এই বিশ্বসূত্ৰৰ ইনিচিয়েটিভটোৰ মেইন এইম কি হয় প্ৰমোটিং ইণ্ডিয়ান হেডলুমছ গ্লোবেলি চোৱা এতিয়া আমাৰ ইণ্ডিয়াত কি হৈ আছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট চলি আছে নে নাই তোমালোকৰ এটা হোমৱৰ্ক থাকিলে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ONDC ওৱান ডিষ্ট্ৰিক্ট OD ওৱান প্ৰডাক্ট ODOP এইটো ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট কোনখন হৈছিলে এইটো তোমালোকৰ হোমৱৰ্ক থাকিলে ঠিক আছে ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এতিয়া হেণ্ডলুম গ্লোবেলি যাবলৈ হলে আমাৰ ইণ্ডিয়াৰ ধৰা এতিয়া মই ফৰ আছাম মই ধৰি থৈছো যে আমাৰ অসমৰ যোনখন গামোচা সেই অসমৰ গামোচাখন বৰ্তমান কি হৈছে বৰ্তমান GI টেগ পাইছে নাই পোৱা বৰ্তমান GI টেগ পাইছে ঠিক আছে তো এতিয়া এইটো GI টেগটো কিয় দিয়া হৈছিলে বস্তু GI টেগটো দিয়াৰ লগে লগে গ্লোবেলি এইটো এটা প্ৰচাৰ হৈ গ'ল যে গামোচা বুলি এটা বস্তু আছে হয়নে গামোচা বুলি কিবা এটা বস্তু আছে বুলি মানে তোমালোকৰ অলৰেডি ওলাই গ'ল হয় নহয় এই ইনিচিয়েটিভবোৰ এই বিশ্বসূত্ৰ এইবোৰৰ কাৰণে হেণ্ডলুম প্ৰডাক্ট যেনেকে তোমাৰ ধৰা আমাৰ অসমৰ যেনেকে তোমালোকৰ কাপোৰবোৰ মুগা কাপোৰ এইবোৰ বস্তু গ্লোবেলি আগবাঢ়িবলৈ আমাৰ কিছুমান ইনিচিয়েটিভ লোৱা হৈছে সেইবোৰ হৈছে বিশ্বসূত্ৰত পৰে ঠিক আছে তো এতিয়া নেক্সটটো আমি চাবলৈ গৈ আছো নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো আছে which state was declared the fifth to achieve full literacy under Ullas scheme Ullas scheme মানে কি হয় understanding of lifelong learning for all in society মানে কি হয় এই স্কিমটো আন্ডাৰ কি হয় প্ৰত্যেককে লিটাৰেচি ফুল লিটাৰেচি এতিয়া তুমি ফৰ এক্সাম্পল মানুহ এজন তোমাৰ বৰ্তমান অশিক্ষিত ঠিক আছে তো সেই মানুহজনে চহী মাৰিব নোৱাৰে ঠিক হাতৰ টিপ দিব তো এই স্কিমৰ আন্ডাৰত ফুল লিটাৰেচি কৰিবলৈ বিচাৰিছে যাতে মানুহজনে এটলিষ্ট চহী মাৰিব পাৰে ঠিক আছে এতিয়া এই উল্লাস স্কিমৰ আন্ডাৰত কোনখন ষ্টেট ফাৰ্ষ্ট হৈছিলে যোনখন ষ্টেটে 100% লিটাৰেচি টু এচিভ কৰিছিলে ফুললি লিটাৰেট ষ্টেট কি হয় ফাৰ্ষ্ট মিজোৰাম কি হয় মিজোৰাম ফাৰ্ষ্টখন মিজোৰাম হয় ফিফথখন কি হয় তেতিয়ালে সেকেন্ডখন গোৱা থাৰ্ড ত্ৰিপুৰা ফৰ্থ হিমাচল প্ৰদেশ আৰু ফিফথ কি হয় ফিফথ ছিকিম ঠিক আছে উল্লাস নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম কিমান চনত লঞ্চ কৰা হৈছিলে 2022 চনত আহিব পাৰে উল্লাস স্কিমটো কেই বছৰ হৈছে বুলি যদি আহে তেতিয়াহলে তোমালোকে ডাইৰেক্ট 4 ইয়াৰ্স হৈছে বুলি দিব পাৰা আহিব পাৰে ইম্পৰ্টেন্ট কুৱেশ্যন এটা হয় আৰু এই স্কিমটো কিহৰ লগত এলাইন কৰা হৈছিলে NEP ফুল ফৰ্মটো কি হয় NEP ফুল ফৰ্মটো কি হয় তোমালোকে এইটো হোমৱৰ্ক থাকিলে চাবা ঠিক আছে টাৰ্গেট কাক কৰিব এডাল্টছবোৰক কৰিব এজ 15 years and above খিনিক কৰিব কাৰণ সৰু ল'ৰা ছোৱালীকটো স্কুলতটো তোমাৰ ক'বলৈ গ'লে দিয়েই
কিন্তু 15 বছৰৰ ওপৰ হলে মেক্সিমাম জাষ্ট এনেকে মনত থবা যে 15 বছৰ কিয় দিলে 15 বছৰত তোমাৰ মেট্ৰিক পাছ কৰে এজন ষ্টুডেণ্টে ঠিক আছে মেট্ৰিক পাছ কৰাৰ পিছত সি পঢ়িবলৈ যদি মন নকৰে স্কুলে নাযায় ঠিক আছে যদি ফেইল কৰে স্কুলে নাযায় তো 15 বছৰ নে এবভৰ মানুহক টাৰ্গেট কৰা হৈছে 5 কম্পোনেন্ট অফ উল্লাস foundational literacy and numeracy critical life skill basic education vocational skills and continuing education মানে উৎসাহ যোগাব যাতে এডুকেশ্যনটো কন্টিনিউ কৰিব পাৰে ঠিক আছে যাতে 15 বছৰ পিছত কোনোৱে স্কুলখন এৰি নিদিয়ে বা পঢ়াটো এৰি নিদিয়ে ঠিক আছে তো the next question টো আহিছে which institution launched one case one data মই যেনেকৈ ক'লো যে one district one product এইবোৰ বস্তু এতিয়া বৰ্তমান আমাৰ ইণ্ডিয়াত এইটো চলি আছে এতিয়া আৰু এটা বস্তু চলি আছে তোমালোকে গম পোৱা নাই ওৱান ষ্টেট হৈ গ'ল অলৰেডি ওৱান RRB মানে কি হয় ওৱান ষ্টেট ওৱান RRB মানে কি হয় এখন ষ্টেটত অকল এখন ৰিজনেল ৰুৰেল বেংকে থাকিব পাৰে এটা ৰিজনেল ৰুৰেল বেংকে থাকিব পাৰে এতিয়া উত্তৰ প্ৰদেশত যেনেকে তোমাৰ ধৰা বিহাৰত দুটা তিনিটা গ্ৰামীণ বেংক আছিলে তেনেকে নাথাকে ইয়াতে নামটো চেম কৰি দিলে এতিয়া যেনেকে অসমৰ বেংকটো আগতে কি আছিলে আগতে আছিলে আসাম গ্ৰামীণ বিকাশ বেংক এতিয়া এই বিকাশক উঠাই দিলে বিকাশক বেয়া পায় সেইটো কাৰণে উঠাই দিলে সেইটো কাৰণে আসাম গ্ৰামীণ বেংক কৰি দিলে ঠিক আছে তো এতিয়া ওৱান হুইচ ইনষ্টিটিউট কোনে লঞ্চ কৰিছিলে ওৱান কেছ ওৱান ডাটা এইটো কোনে লঞ্চ কৰিছিলে এইটো এইটো ডিজিটেল ইনিচিয়েটিভ হয় সুপ্ৰিম কোৰ্টৰ হয় ঠিক আছে ওৱান কেছ ওৱান ডাটা ইনিচিয়েটিভটো কাৰ হয় সুপ্ৰিম কোৰ্টৰ হয় এইমটো কি হয় টু ক্ৰিয়েট এ ইউনিফাইড ডিজিটেল ডাটা সিস্টেম ফৰ কেছেছ মানে কি হয় চোৱা ওৱান কেছ ওৱান ডাটা মানে কি হয় এটা সিস্টেমতে গোটেই বস্তুখিনি লগাই দিব যাতে ক'বলৈ গ'লে মানুহে আকৌ মানে ক'বলৈ গ'লে বেলেগ বেলেগ ডাটা যাবলৈ দৰকাৰ নাই বেলেগ বেলেগ তোমাৰ ৱেবছাইটলৈ যাব দৰকাৰ নাই এটা ৱেবছাইটতে ইন্টিগ্ৰেট কৰিবলৈ বিচাৰিছে ঠিক আছে মনত থবা এটা ৱেবছাইটতে ইন্টিগ্ৰেট কৰিবলৈ বিচাৰিছে ওৱান কেছ ওৱান ডাটা সুসহায়টো কি হয় সুসহায় এইটো হয় কি এইটো এটা AI পাৱাৰ চাটবট হয় ঠিক আছে AI পাৱাৰ চাটবক্স হয় ইন্টিগ্ৰেটেড উইথ সুপ্ৰিম কোৰ্ট ৱেবছাইটত আমাৰ যেনেকে তুমি এটা চাবাচোন তুমি কিছুমান ৱেবছাইটত চাবা এনেকুৱা লাষ্টত এনেকে চিম্বল এটা থাকে এনেকে চাট বক্স টাইপ এনেকা চিম্বল এটা থাকে তাত তুমি যেতিয়া টিপি দিবা তাত তোমাৰ টিপি দিয়াৰ লগে লগে তোমাৰ এটা বেলেগখন পেজ খোল খায় সেই পেজখনত তুমি যদি তাত টাইপ কৰা যে মোৰ এইটো প্ৰব্লেম হৈছে সিহঁতি সেই প্ৰব্লেমটোৰ সলিউশনটো এআইতে তোমাৰ জেনেৰেট কৰি দিয়ে এনসাৰটো ঠিক আছে এইবোৰ হৈছে চাটবট সুসহায় চাটবট এটা কৰ হয় সুপ্ৰিম কোৰ্টৰ লগত ইন্টিগ্ৰেট কৰা হৈছে বুজি পাইছা এইখিনিলৈকে ঠিক আছে তো আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে para elan initiative launched by India and which country recently para elan এইটো কাৰ লগত কৰা হৈছিলে ইণ্ডিয়া আৰু ফ্ৰান্সৰ লগত কোলাবৰেচন কৰা হৈছিলে এইটো এইটো পাৰা এলানটো আছে এই পাৰা এলানটো তোমাৰ কিহৰ ইনিচিয়েটিভ হয় মানে এইটো এটা তোমাৰ ক'বলৈ গ'লে এটা সাব কেটেগৰী হয় এইটো কিহৰ কাৰণে হয় এইটো কিহৰ আৰু তোমালোকে এটা নাম শুনিছা পাৰাক পেৰা এলানটো পাৰাক PARAKH পাৰাক ৰাষ্ট্ৰীয় এলান ইনিচিয়েটিভ ঠিক আছে এতিয়া এই পাৰাকৰ ফুল ফৰ্মটো কি হয় এলান আৰ্লি লেংগুৱেজ লিটাৰেচি নিউমাৰেচি পাৰাকৰ ফুল ফৰ্মটো কি হয় ইলেন মানে কি হয় আৰ্লি লেংগুৱেজ লিটাৰেচি নিউমাৰেচি পাৰাকৰ ফুল ফৰ্মটো কি হয় পাৰফৰমেন্স লিখি থবা তোমালোকে ঠিক আছে পাৰফৰমেন্স মই শৰ্ট ফৰ্মত লিখিছো এছেছমেন্ট ৰিভিউ and analysis of knowledge holistic development ঠিক আছে মনত থবা এইখিনি বস্তু কাৰ মাজত হৈছে পেৰা ইলান ইনিচিয়েটিভ launched by India and which country বুলি যদি কয় India and France to promote inclusive education and para sports মানে কি হয় তোমালোকে নামটা শুনিছা পেৰা অলিম্পিক নাম শুনিছা যাক তোমাৰ ফিজিক্যালি হ্যান্ডিক্যাপ মানুহসকলে সেই অলিম্পিকখন অনলি ফৰ ফিজিক্যালি হ্যান্ডিক্যাপ পিপলছ ঠিক আছে
বা অনলি ফৰ ফিজিকেলি হেণ্ডিকেপ প্লেয়াৰ। তো তোমাৰ ক'বলৈ গ'লে ফিজিকেলি হেণ্ডিকেপ মানুহবোৰৰ কাৰণে পেৰা অলিম্পিক্সটো হয়। তো ইনক্লুচিভ এডুকেশ্যন মানে পেৰা স্পৰ্টছ আৰু মানে ইনক্লুচিভ এডুকেশ্যন এডুকেশ্যন এটা দিব বিচাৰে। এডুকেশ্যনটো ইম্পৰ্টেণ্ট হয় নহয়? তো আৰু পেৰা স্পৰ্টছটো লগতে ইম্পৰ্টেণ্ট হয়। মানে যদি কোনোবা এজন বিকলাংগ বা কোনোবা যদি ফিজিকেলি হেণ্ডিকেপ মানুহ থাকে, তেখেতক আমি কেনেকুৱা ধৰণে আমি স্পৰ্টছত আমি যোগদান কৰিব পাৰো, সেইটোৰ ওপৰত এই ইনিচিয়েটিভটোৱে গুৰুত্ব প্ৰদান কৰিছে। ঠিক আছে? তো এতিয়া নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো কি কৈছে? প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। এটা খুবেই ইম্পৰ্টেণ্ট যোজনা, এটা খুবেই ইম্পৰ্টেণ্ট স্কিম। মই তোমালোকক অলৰেডি স্কিমৰ ক্লাছ এটা স্কিমৰ ক্লাছ মই তোমালোকক দিছিলোৱে, হয় নহয়? এই প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাটো কোন চনত লঞ্চ কৰা হৈছিলে বুলি যদি সোধে, তেতিয়াহ'লে কিমান চনত লঞ্চ কৰা হৈছিলে? 2015 চনত লঞ্চ কৰা হৈছিলে। যদি তাৰিখটো যদি সোধে নহয়, 8 এপ্ৰিল তাৰিখে 8 এপ্ৰিল তাৰিখে মুদ্ৰা যোজনাটো লঞ্চ কৰা হৈছিলে। কিমান বছৰ কমপ্লিট হ'ল? 11 বছৰ। কিমান লোন প্ৰভাইড কৰিলে এতিয়ালৈকে বৰ্তমান? 40.07 লাখ কৰোৰ। ইমান কোটি টকা, 40.7 লাখ। ধেমালি নেকি? হয়নে? কিমান তাৰিখে কৈছিলো মই? 8 এপ্ৰিল 2015। এইটো মানে কি হয়? টু প্ৰভাইড লোনছ আপ টু 20 লাখ টু দ্য নন কৰ্পৰেট এণ্ড নন ফাৰ্ম স্মল মাইক্ৰ' এণ্টাৰপ্ৰাইজ। ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগীয় আৰ্থিক সহায়ৰ বাবে এই যোজনাটো আগবঢ়োৱা হয়। ইয়াৰ দ্বাৰা কি হ'ব? নতুন কৰ্মসংস্থাপন হ'বনে? এতিয়া মই ঋণৰ শ্ৰেণী কেইটা কৈছো, ঠিক আছে? ঋণৰ শ্ৰেণী মানে কি হয়? কেনেকে ধৰণে ঋণ দিব চোৱা। শিশুসকলক লোন নিদিয়ে কিন্তু এইটো দেই, শিশুসকলক লোন নিদিয়ে। বাট এইটো তেহেঁতি ক্লাছিফাইড কৰিছে শিশু, কিশোৰ, তৰুণ আৰু তৰুণ প্লাছ। শিশু, কিশোৰ, তৰুণ প্লাছ। মানে মানে তোমাৰ একদম মানে মিনিমাম কিমান দিব বুলি ক'লে যদি তোমাক কোৱা হয়, মিনিমাম কিমান দিব? 50,000ৰ তলত দিব। 50,000ৰ তলত, এইটো মিনিমাম বুলি কোনো কথা নাই। মিনিমাম 50,000লৈকে শিশুৰ দিব। কিশোৰত কিমান দিব? 50,000ৰ পৰা 5 লাখলৈকে দিব। তৰুণত কিমান দিব? 5 লাখৰ পৰা 10 লাখ। তৰুণ প্লাছত কিমান দিব? 20 লাখৰ ওপৰখিনি, মানে 20 লাখলৈকে দিব। 10 লাখৰ পৰা 20 লাখলৈকে তৰুণত দিব। ইয়াত সুবিধা কোনে পাব? এই বস্তুখিনি সুবিধা কোনে পাব? যদি তোমাক যদি সোধে এই বস্তুখিনি, এই লোনটোৰ সুবিধা কোনে পাব? এই লোনটোৰ সুবিধা সৰু ব্যৱসায়ী, স্মল ফাৰ্মাৰ্ছ বোৰে পাব, স্মল দোকানীবোৰে পাব, স্মল তোমাৰ যোনখিনি শ্বপ অনাৰবোৰ আছে সিহঁতি পাব, হয় নহয়? ফল মূল বিক্ৰেতাবোৰ আছে, ফল মূল ব্যৱসায়ীবোৰে পাব, হয় নহয়? তো আৰু কাৰ হেল্প হ'ব? হাঁহ কুকুৰা পালন, ঠিক আছে, মৌ পালন, এইখিনি ক্ষেত্ৰত সুবিধা হ'ব। তো জামিনবিহীন হয় কিন্তু দেই ঋণটো। মানে কি হয়? কোলেটাৰেল ফ্ৰী হয়। কোনো ধৰণৰ তুমি তুমি কোনো বস্তু তুমি মৰ্টগেজ দিব নালাগে। কোলেটাৰেল ফ্ৰী হয়, ঠিক আছে? কোলেটাৰেল ফ্ৰী হয় কিন্তু এইটো মনত থবা। কোলেটাৰেল ফ্ৰী কি হয়? প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা কোলেটাৰেল ফ্ৰী হয়, ঠিক আছে? তো আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো কি হৈছে? এইটো কিমান চনত কৰা হৈছিলে বুলি ক'লো? 2015 চন 8 এপ্ৰিল। তো নেক্সট কুৱেশ্যনটো কি হৈছে? PM বিশ্বকৰ্মা স্কিম লঞ্চ কেতিয়া কৰা হৈছিলে বুলি সুধিছে। PM বিশ্বকৰ্মা স্কিমটো লঞ্চ কৰা হৈছিলে 2023 চনত। 2023 চনৰ কোনটো তাৰিখে? 17 ছেপ্টেম্বৰ। 17 ছেপ্টেম্বৰত লঞ্চ কৰা হৈছিলে। ইয়াৰ লক্ষ্য কি হয়? ইয়াৰ লক্ষ্য হয় পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীসকলক আৰ্থিক প্ৰশিক্ষণ আৰু বিপণন সহায় আগবঢ়োৱা। মানে কি হয়? টু প্ৰভাইড ফাইনেন্সিয়েল ছাপৰ্ট এণ্ড স্কিল টু ট্ৰেডিশ্যনেল আৰ্টিচিয়ান এণ্ড ক্ৰাফ্টছমেন। মানে ট্ৰেডিশ্যনেল কিছুমান বস্তু। বিশ্বকৰ্মা মানে কি? বিশ্বকৰ্মাই কি কৰে? বিশ্বকৰ্মা মানে তোমাৰ আৰ্টিচিয়ান নহয় জানো? তেখেতক আমাৰ ৱৰ্ল্ডৰ ফাৰ্ষ্ট আৰ্টিষ্ট কোন হয়? বিশ্বকৰ্মাক বুলিয়ে কওঁ আমি, হয় নহয়? আমি এতিয়া বিশ্বকৰ্মাকে কওঁ। তো কি কৰিব? কাৰিকৰ মানে শিক্ষা প্ৰদান কৰিব। ট্ৰেডিশ্যনেল আৰ্টিষ্টিয়ানসকল যোনে কাৰিকৰ শিক্ষা প্ৰদান নকৰে, ফাইনেন্সিয়েল ছাপৰ্ট দিব আৰু স্কিলো দিব। কিন্তু মানে শিক্ষা প্ৰদানো কৰিব, স্কিলো দিব। ফাইনেন্সিয়েল ছাপৰ্ট আৰু স্কিল দিব ট্ৰেডিশ্যনেল আৰ্টিচিয়ান এণ্ড ক্ৰাফ্টমেনশ্বিপবোৰক। আৰু এইখিনি কৰিবলৈতো তোমাৰ ফাইনেন্সিয়েল ছাপৰ্ট কৰিবলৈ হ'লেতো তোমাৰতো লোন। ফাইনেন্সিয়েল ছাপৰ্ট মানে কি হয়? লোনে হয়। তো লোনটো কি হয়? মানে চোৱা,
গভৰ্ণমেণ্টৰ যিমানবোৰ লোন দিয়ে নহয় সব কোলেটাৰেল ফ্ৰীয়ে হয় আজিলৈকে, কিন্তু কোলেটাৰেল ফ্ৰী হয়, কিন্তু মনত থবা। তো কি দিব ইয়াত? PM বিশ্বকৰ্মাৰ চাৰ্টিফিকেট দিব, PM বিশ্বকৰ্মা চাৰ্টিফিকেট প্ৰদান কৰিব। চাৰ্টিফিকেট কাক দিব? এনেতো চাৰ্টিফিকেট নিদিয়ে, যোনে স্কিলটো কমপ্লিট কৰিব তাক চাৰ্টিফিকেট দিব। তাৰপিছত 15 ID কাৰ্ড এখন দিব যে PM বিশ্বকৰ্মা তেখেতে লৈছে অলৰেডি, তেখেত স্কিলড হয়। তাৰপিছত কি কৰিব? 15,000 টকা 15,000 টকাৰ টুল কিট, মানে ধৰক তেখেতসকলে যদি টুল কিট কিনিব বিচাৰে কিবা ধৰা বা এই বস্তুবোৰৰ কাৰণে, মই ধৰিলো ট্ৰেডিশ্যনেল আৰ্টিচিপেণ্ট তাঁতশাল এখন লাগে, তাঁতশাল যদি এখন লাগে তেতিয়াহ'লে এই তাঁতশালখন তোমাৰ ক'বলৈ গ'লে বনাবলৈ কিবা যদি তেখেতসকলৰ যদি প্ৰয়োজন হয়, টুল কিট কিবা যদি প্ৰয়োজন হয়, তাৰ কাৰণে 15,000 টকা দিব। আৰু ৰেট অফ ইণ্টাৰেষ্ট, যোনটো তোমাৰ লোন দিব, ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব? 5%, 5% ৰেট অফ ইণ্টাৰেষ্ট দিব। আৰু এইটো কাৰণে ফাৰ্ষ্ট লোনটো কিমান দিব? ফাৰ্ষ্ট লোনটো দিব 1 লাখ, ছেকেণ্ড লোনটো কিমান দিব? ছেকেণ্ড লোনটো 2 লাখ। কিন্তু ফাৰ্ষ্ট লোনটো মাৰাৰ পিছতে ছেকেণ্ড লোনটো দিব। ফাৰ্ষ্ট লোনটো লৈ আছে বোলে, পইচা জমা দিয়া নাই, মই 2 লাখটো দি নিদিয়ে, ফাৰ্ষ্ট লোনটো মাৰিব, তাৰ পিছতে 2 লাখটো দিব। ঠিক আছে? তো এই আঁচনিত মানে তোমাৰ কিমানটা পৰম্পৰাগত বৃত্তি সামৰি লৈছে? পৰম্পৰাগত মানে ট্ৰেডিশ্যনেল, ট্ৰেডিশ্যনেল তোমাৰ কিমানটা বস্তু, কিমানটা কাম, আৰ্টিচিয়ান, কিমানটা ক্ৰাফ্টমেনশ্বিপ, কিমানটা ক্ৰাফ্টমেন তেহেঁতি সাঙুৰ খাই লৈছে? টোটেল 18টা, 18টা লৈছে। এই 18টা নাম তোমালোকৰ নাহে, জাষ্ট মনত থৈ দিয়া কিমানটা ক্ৰাফ্টমেন, কিমানটা মানে ট্ৰেডিশ্যনেল বস্তু আছে। ধৰা যেনেকে ট্ৰেডিশ্যনেল বুলি নকওঁ, মই কাঠ মিস্ত্ৰী হৈ গ'ল, লোহাৰ কাম কৰা, সোণাৰ কুমাৰ, নাপিত, দৰ্জী, ধোবা, মুচি, এইবোৰ চব। ঠিক আছে? 18টা তেনেকুৱা আছে। ঠিক আছে? বুজি পাইছা এইখিনিলৈকে? তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো, তো এইটো কিমান, বিশ্বকৰ্মা স্কিমটো কিমান চনত কৰা হৈছিলে বুলি ক'লে? কিমান চনত কৰা হ'ব? 2023 চনত। ঠিক আছে? অপশ্যন A is the correct answer. Which act is replaced by the Vikshit Bharat Guarantee for Rozgar and Ajivika Mission? VBG Ramji Mission. এইটো মোৰ এটা কথা কয়, এইটো আগতে কি নাম দিয়া হৈছিলে? এইটো মনৰেগা বুলি কোৱা হৈছিলে, MGNREGA। এইটো মনৰেগা স্কিমটো 2005 চনত কৰা হৈছিলে। ইয়াৰ কাৰণে মই তোমালোকক এটা লৈ আহিছিলো, কিমান হাজাৰ কোটি টকা এইটো ট্ৰানজিশ্যনৰ কাৰণে লোৱা হৈছিলে। এইটো মোক হোমৱৰ্ক থাকিলে, মই তোমালোকক যোৱাবাৰ ক্লাছতে মই কৈছিলো, মনৰেগা স্কিমটো MGNREGA স্কিমৰ পৰা VBG ৰামজী স্কিমলৈ ট্ৰানজিশ্যন কৰিবলৈ কিমান কৰোৰ টকা ইনভেষ্ট কৰিছে, সেইটো বাচাবা তোমালোকে। এইখন হুইচ এক্ট, তো এইটো কি হ'ব? মনৰেগা স্কিম। এইটোতো দেখা দেখি কথা। তো ইন্ট্ৰডিউচ কোনে কৰিছিলে? এইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। অবভিয়াছলি কথা, যদি গ্ৰামীণ যদি আছে, তোমালোকক মই ইয়াৰ ফুল ফৰ্মটো চাবলৈ কৈছিলো, বিকশিত ভাৰত গ্যাৰেণ্টি रोजगार आजीविका मिशन ग्रामीण। জি ফৰ গ্ৰামীণ। গ্ৰামীণ মানে কি? ৰুৰেল মানে কি হয়? কাৰ মিনিষ্ট্ৰী অফ ডিপাৰ্টমেণ্ট হ'ব তেতিয়াহ'লে? এইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। তো এইটো কি কৈছে? বিকশিত ভাৰত 2047 চনত। এতিয়া মোক এটা কথা কোৱা, এইটো এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন ইয়াত আহিব গ'ল। এলাইন উইথ দ্য ভিজন অফ বিকশিত ভাৰত, তোমাক যদি সোধে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিকশিত ভাৰত এলাইন কৰিবলৈ কিমান চনলৈকে টাৰ্গেট লৈছে? 2047। আৰু এটা আহি গ'ল। তো মনৰেগাৰ ফুল ফৰ্মটো আহিব পাৰে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, যোনটো বৰ্তমান বন্ধ হৈ গ'ল, বন্ধ হৈ পিনি এতিয়া বৰ্তমান VBG ৰামজী কৰিলে। ঠিক আছে? বুজি পাইছা এইখিনিলৈকে? একদম ধুনীয়া কুৱেশ্যন এইখিনি, তোমালোকক মই অলৰেডি পঢ়াই আহিছো এইখিনি বস্তু, এইটো পঢ়াই আহিছো। এতিয়া চোৱা, ইয়াত কি কৈছে? Under the new law, VBG Ramji 2025, employment guarantee 125 days of work per rural household in a year. এইটো আনস্কিল্ড ৱৰ্কাৰ্ছৰ কাৰণে 125 days of work per rural household in a year। মানে এটা ঘৰৰ মানুহ একজন ব্যক্তিকে দিব, কিন্তু গোটেই কেইজনকে নিদিয়ে। একজন ব্যক্তিক 125 days of work দিব। 125 days মানে কিমান হ'ব? আৰু মিনিমাম ৱেজেছ কিমান আছিলে VBG ৰামজীৰ কাৰণে? মনত আছে নেকি কোনো কাৰোবাৰ? VBG ৰামজীৰ কাৰণে মিনিমাম ৱেজেছ, ডেইলি ৱেজেছ কিমান আছিলে?
মনত পৰিছে নে কিবা 125 into 30 কিমান হ'ব তেতিয়াহ'লে 125 into 30 অংক ষ্ট্ৰং হ'ব লাগিব তোমালোকৰ অংক ষ্ট্ৰং নহ'লে নহ'ব কিন্তু তেতিয়াহ'লে কিমান হ'ব 375 37 কিমান দৰমহা পাব ইহঁতি 375 37,500 ইয়েৰলি ইহঁতি পাব ঠিক আছে মনত থবা তো মেইন প্ৰায়ৰিটি এৰিয়াছ কি হয় মেইন প্ৰায়ৰিটি এৰিয়াছ হয় ৱাটাৰ চিকিউৰিটি ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ লাইভলিহুডছ এণ্ড ক্লাইমেট ৰেজিলেন্স মানে এইখিনি বস্তু ইহঁতি বহন কৰিব কভাৰেজ এৰিয়াৰ অকল ৰুৰেল গাঁওখিনিয়ে হয় গাঁও এৰিয়া হয় চেন্ট্ৰেল গভৰ্ণমেণ্টে 60% আৰু ইউনিয়ন টেৰিটৰি আৰু ষ্টেটে 40% দিব মানে ধৰা 1 লাখ টকা যদি তোমাৰ যদি ধৰা 10জন মানুহে মানে মই ধৰিলো 3জন মানুহে জানিবা এইটোত এতিয়া চোৱা মই এতিয়া 3টো মালিব গ'লে কমচে কম এপ্ৰক্সিমেটলি 1 সামথিং মান ওলাব হয় নহয় এপ্ৰক্সিমেটলি তোমাৰ মানে 1 লাখ 1.1 ওলাব তো 1.1 মই ধৰিলো 1 লাখে ধৰিলো 1 লাখৰ তোমাৰ সেই সাবচিডি মানে এইটো সাবচিডি বুলি কয় চেন্ট্ৰেল গভৰ্ণমেণ্টে তোমাৰ আমাৰ সেই ষ্টেটখনক কিমান দিব যোনটো ষ্টেটৰ তোমাৰ ক'বলৈ গ'লে 1 লাখ টকা ধৰা মানে মানুহখিনে কাম কৰিছে তো 1 লাখ টকাৰ কিমান দিব 1 লাখ টকাৰ 60% যদি দিয়ে তেতিয়াহ'লে কিমান দিব 60,000 দিব আৰু ইউনিয়ন টেৰিটে 40,000 দিব ঠিক আছে মনত থবা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটো কি হয় PM Rahat scheme is related to which of the following PM Rahat scheme এটা আছে PM Rahat Prime Minister Road Accident Victim Hospitalization and Assured Treatment Scheme এইটো ইনিচিয়েটিভ কাৰ হয় মিনিষ্ট্ৰি অফ ৰোড এণ্ড ট্ৰান্সপৰ্ট অবভিয়াছলি ৰোডৰ যদি আছে তেতিয়াহ'লেতো ৰোড এণ্ড ট্ৰান্সপৰ্টে হ'ব তো এইটো কিহৰ কাৰণে দিছিলে ৰোড এক্সিডেণ্ট ট্ৰিটমেণ্টৰ কাৰণে দিয়া হৈছিলে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ provide immediate cashless treatment to road accident victims তো PM Rahat scheme যদি লয় তেতিয়াহ'লে road victims বোৰৰ কাৰণে cashless treatment কৰা যায় cashless treatment কিমান টকালৈকে গোটেইটো 20 লাখ টকা বোলে মানুহজনৰ পৰিছে বোলে 20 লাখ টকাটো দি নিদিয়ে কিমান দিব up to 1.5 লাখ per victim for the first 7 days 8 দিনত দিব 1.5 lakhs per victim দিব কিন্তু per victim একজন বোলে মানুহৰ এক্সিডেন্ট হৈছে সেই মানুহজনক 1.5 লাখ টকা দিব 7 দিনৰ কাৰণে কিন্তু মনত থবা ঠিক আছে এটা খুব ইম্পৰ্টেণ্ট হয় আচ্ছা বৰ্তমান এইটো কিয় লৈছে কাৰণ পথ দুৰ্ঘটনাত মৃত্যু সংখ্যা হ্ৰাস কৰিবলৈ সহায় কৰিব ই কিয় কেনেকে হ্ৰাস কৰিব তো ক'বলৈ গ'লে মৃত্যু মানুহকতো তোমাৰ 1.5 কিছুমান এনেকুৱা মানুহ থাকে যোনবোৰ মানে ট্ৰিটমেণ্ট কৰিব নোৱাৰে তো সেইবোৰ মানে কেছলেছ যদি 1.5 দিয়ে তেতিয়াহ'লেতো অবভিয়াছলি মানুহজনৰ তোমাৰ ক'বলৈ গ'লে অকমানতো ৰাহত হ'ব ন তো সেইটো কাৰণে ৰাহত স্কিম বুলি কোৱা হয় ৰাহত মানুহজনক অকমান ৰাহত দিব পইচা খৰচ কৰিব নালাগে ৰাহত মনত থবা তো ৰাহতৰ ফুল ফৰ্মটো মনত থবা ৰোড এক্সিডেণ্ট victim hospitalization and assured treatment মনত থবা ঠিক আছে এটা ইম্পৰ্টেণ্ট হয় কিনলৈকে বুজি পালা তো এতিয়া আমি নেক্সটলৈ আগবাঢ়ো নেক্সটটো হৈছে কি সাথী এপটো কোনে লঞ্চ কৰিছিলে সাথী এপটো লঞ্চ কৰিছিলে মিনিষ্ট্ৰি অফ কোন মিনিষ্ট্ৰি অফ এডুকেশ্যনে লঞ্চ কৰিছিলে কিয় লঞ্চ কৰিছিলে টু হেল্প দ্য প্ৰিপাৰেচন ফৰ এক্সামছ লাইক IIT JEE NEET CUET SSC আৰু আদাৰ এক্সাম কম্পিটিটিভ এক্সামবোৰৰ কাৰণে ঠিক আছে এতিয়া ইয়াত কাক সুযোগ দিয়া হ'ব আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকে ফ্ৰী অফ কষ্ট সিহঁতক কি কৰিব সিহঁতক এছেছমেণ্ট টেষ্ট আৰু হেল্প ফৰ এন্ট্ৰেন্স এক্সাম মানে মক টেষ্টবোৰ দিব সিহঁতক বিনামূলীয়া ভিডিঅ' লেকচাৰ দিব তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টিউটৰ দিব ডাউট সলভিঙৰ সুবিধা থাকিব ঠিক আছে আৰু IIT আৰু বিশেষজ্ঞসকলৰ মেন্টৰশ্বিপ থাকিব কোনোবা প্ৰফেচাৰ বা এনেকুৱা যদি থাকে IITৰ ফালৰ পৰা সিহঁতক মেন্টৰশ্বিপ কৰিব এইটোৰ ফুল ফৰ্মটো আহিব পাৰে সেল্ফ এছেছমেণ্ট টেষ্ট এণ্ড হেল্প ফৰ এন্ট্ৰেন্স এক্সাম সেল্ফ এছেছমেণ্ট টেষ্ট এণ্ড হেল্প ফৰ এন্ট্ৰেন্স এক্সাম মনত থবা এইটো কাৰ মাজত কৰিছিলে মিনিষ্ট্ৰি অফ এডুকেশ্যন আৰু IIT কানপুৰৰ মাজত এতিয়া কোনো বস্তু ইম্পৰ্টেণ্ট হৈ যায় IIT কানপুৰৰ লগত কোনোবা যদি IIT ISC তাৰপিছত IIM যদি কোনোবা যদি কিবা এটা যদি সিহঁতি কৰে MOU চাইন কৰে নাইবা IIT কেইখনে বা IISc বেংগলৰে বা ISSC কেইখনে যদি কোনোবা ধৰণৰ বস্তু যদি ইনভেনশ্যন কৰে তেতিয়াহ'লে সেই বস্তুখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আমাৰ এক্সামত আহিব পৰা চান্সেছ 100% থাকে
ঠিক আছে তো এইটো বস্তু বুজি পালো আমি এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়িছো নেক্সট স্লাইডখনত কি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চড প্ৰাৰম্ভ 2026 nationwide campaign to educate citizens about which act কোনখন এক্টৰ কাৰণে এই কেম্পেইনটো গঢ়া হৈছিলে কোনখনৰ কাৰণে ইনকাম টেক্স এক্ট 2025 চোৱা 2025ত এখন ইমান এতিয়া পাই আহিছে নে ইনকাম টেক্স এক্ট 2025 নহয় আগতো আছিলে 1961ত আছিলে সেইখনক ৰিপ্লেচ কৰিলে কোনে 2025 খনে ৰিপ্লেচ কৰিলে ঠিক আছে তো এতিয়া প্ৰাৰম্ভৰ ফুল ফৰ্ম আহিব পাৰে প্ৰাৰম্ভ ফুল ফৰ্ম আহিব পাৰে প্ৰাৰম্ভ ফুল ফৰ্মটো কি হয় পলিচি ৰিফৰ্ম এণ্ড ৰেছপন্সিবল একশ্যন ফৰ মিছন বিকশিত ভাৰত ঠিক আছে এটা ইম্পৰ্টেণ্ট হয় policy reform and responsible action for mission Viksit Bharat অথবা এই কেম্পেইনটো তাৰ আন্ডাৰত কৰা হয় মিনিষ্ট্ৰি অফ ফাইনেন্স মই লিখি দিছো ইয়াত এটা বস্তু লিখা নাই মিনিষ্ট্ৰি অফ ফাইনেন্স এণ্ড CBDT চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সেছৰ দ্বাৰা আৰম্ভ কৰা এক ৰাজকীয় বা ৰাষ্ট্ৰীয় সজাগতা অভিযান হয় এইটো কোনে কৰিছিলে এইটো কিহৰ কাৰ হয় মিনিষ্ট্ৰি অফ ফাইনেন্স আৰু CBDT দ্বাৰা আৰম্ভ কৰা এক ৰাষ্ট্ৰীয় সজাগতা অভিযান হয় এইটো ঠিক আছে মনত থাকিব একদম ইজি কুৱেশ্যন তাৰপিছত লঞ্চ বাই নিৰ্মলা সীতাৰামন আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন হয় নিৰ্মলা সীতাৰামন মিনিষ্ট্ৰি অফ ফাইনেন্স বুলিয়ে মই যেতিয়া কৈছো নিৰ্মলা সীতাৰামন নামটো সোমাই গল এতিয়া অলসো কৰসাটি চাট বক্স উইল প্ৰভাইডেড ৰিয়েল টাইম এনসাৰ টু টেক্স ৰিলেটেড কুৱেৰিজ এতিয়া কি হল মই এতিয়া এইডোখৰ তলত মই এটা প্ৰেছপেয়াৰ বুলি আমাৰ চিম্বলটো ৰখাই থৈছো ইয়াত যদি মই প্ৰেছপেয়াৰ অলনি বুলি মই এটা চাট বক্স এটা লগাই দিলো হয় য'ত তোমালোকে টিপাৰ লগে লগে এটা তোমাৰ মেনু এখন পপআপ এখন এনেকে ওলাই আহিব ওলাই অহাৰ লগে লগে ইয়াত যদি তোমাৰ মে আই হেল্প ইউ বুলি যদি এটা থাকে মে আই হেল্প ইউ ঠিক আছে হাউ মে আই হেল্প ইউ বুলি যদি থাকে এটা তাৰপিছত তুমি কুৱেশ্যনটো কলা এনসাৰটো ক'ব এই তেনেকে টেক্সটো তোমাৰ তেনেকুৱা ধৰণৰ এটা থাকিব পপআপ এটা আহিব পপআপটোৰ পিছত তুমি টেক্সৰ কুৱেশ্যন দিলে ইহঁতি কৈ দিব দিছ ইজ দ্য কৰসাটি চাট বক্স ঠিক আছে মনত থাকিব তোমালোকৰ এইখিনি বস্তু একদম ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে মানে এইটো এটা আহিব লগা কুৱেশ্যন হয় বেংকিং এক্সাম বা তোমালোকৰ যিমানখিনি এডিআৰই এক্সাম আৰু যিমান ধৰণৰ এক্সাম আহিব লগা আছে এইটো এটা আহিব লগা কুৱেশ্যন বুলি ক'ম মই ঠিক আছে তো আমি নেক্সট স্লাইডখনলৈ আগবাঢ়িছো জল জীৱন মিছন JJM জল জীৱন মিছনটো কথাটো বহুতে জানেই জল জীৱন মিছনটো জানেই has been extended till which year এইটো কিমান চনলৈকে এক্সটেণ্ডেড কৰা হৈছে 2028 লৈকে এক্সটেণ্ড কৰা হৈছে हर घर जल स्टेटास जल जीवन मिशन तुम्हार हर घर जल 100% जल हर घर जल যোনটো মিশন আছিল এটা 100% কোনখন ষ্টেটে ফাৰ্স্ট হৈছিলে হেতু বস্তু তোমালোকে মোক লিখি জনাবা হোমৱৰ্ক থাকিলে ঠিক আছে জল জীবন মিশনৰ ফুল ফৰ্মটো লঞ্চ কেতিয়া কৰা হৈছিলে 15 আগষ্ট 2019 চনত 15 আগষ্ট তাৰিখে 2019 চনত লঞ্চ কৰা হৈছিলে আন্ডাৰ হুইচ মিনিষ্ট্ৰি অফ জল শক্তি এইমটো কি হয় টু প্ৰভাইড সেফ ড্ৰিংকিং ৱাটাৰ টু এভৰি ৰুৰেল হাউচ হোল্ড এতিয়া প্ৰত্যেকৰ ঘৰৰ বাহিৰত তোমালোকে এনেকুৱা এটা নল দেখিবলৈ পোৱা যায় বৰ্তমান কিন্তু কিছুমানৰ পানী আহে কিছুমানৰ নাহে কাৰণ আমাৰ অসমত 100% এতিয়ালৈকে হোৱা নাই মনত থবা ঠিক আছে তো নেক্সট স্লাইডখনলৈ আমি আগবাঢ়িছো এইটো কিমান পালো 2028 উইল বি আৱাৰ কাৰেক্ট এনসাৰ ঠিক আছে তো এতিয়া ধ্ৰুৱা digital hub for reference and unique virtual address has been launched by এইটো কোনে লঞ্চ কৰিছিলে ডিপাৰ্টমেন্ট অফ পোষ্ট ধ্ৰুৱাটো হয় কি এইটো এটা ডাক বিভাগৰ এটা ডিজিটেল উদ্যোগ হয় ঠিক আছে তাৰ ডিজিটেল হাব বুলি ক'ব পাৰো ডিজিটেল হাব এইটো কি হয় ফুল ফৰ্মটো ডিজিটেল প্লেটফৰ্ম ইয়াত ফুল ফৰ্মটো কি হয় ডিজিটেল হাব ফৰ ৰেফাৰেন্স এণ্ড ইউনিক ভাৰ্চুৱেল এড্ৰেছ ধ্ৰুৱৰ মই ফুল ফৰ্মটো মই লিখি দিছো তলত ডিজিটেল হাব তোমালোকে নোট কৰি ল'বা হাব ফৰ ৰেফাৰেন্স
and unique virtual address এইটো বস্তু তোমালোকে লিখি থবা ধ্ৰুৱৰ ফুল ফৰ্ম এইটো হয় আহে ফুল ফৰ্ম কেতিয়াবা আহে ঠিক আছে বস্তু ঠিক আছে এইটো এইটো কিয় কৰা হৈছিলে যাতে প্ৰত্যেকটো এড্ৰেছৰ বাবে এটা ইউনিক ভাৰ্চুৱেল এড্ৰেছ প্ৰভাইড কৰিব মই ধৰিলো এতিয়া মোৰ এড্ৰেছটো জানিবা 7860008 786 ইয়াৰ কাৰণে এটা ভাৰ্চুৱেল এড্ৰেছ প্ৰভাইড কৰিব ভাৰ্চুৱেল এড্ৰেছটো জানিবা তোমাৰ এটা এটা কোড মানে এটা মানে এটা কি বুলি কয় এটা এড্ৰেছ এটা প্ৰভাইড কৰিব মানে আধাৰ আৰু ইউপিআই দৰে এটা ডিজিটেল এড্ৰেছ হ'ব মানে এইটো ঠিক আছে এটা আধাৰ আৰু ইউপিআই যেনেকে নাম্বাৰ থাকে ধৰা ইউপিআই আইডিটো কি হয় ইউপিআই আইডিটো তোমাৰ ধৰা মই ধৰিলো আমাৰ পেয়াৰৰ ইউপিআই PRP@Axis Bank মই যদি ধৰিলো এইটোটা আমাৰ ইউপিআই আইডি হয় ইউনিক হয় নে প্ৰত্যেকটো স্থানৰ কাৰণে বেলেগ বেলেগ এনেকুৱা ধৰণৰ এটা ইউনিক ভাৰ্চুৱেল এড্ৰেছ দিব ঠিক আছে ইজি হয় ঠিক আছে একদম ইজি তো নেক্সট কুৱেশ্যনটো আহিলে তো নেক্সট স্লাইডখনলৈ আমি আগবাঢ়িছো নেক্সট স্লাইডখনত কি লিখা আছে হাউ মেনি এয়াৰপৰ্টছ উইল বি ডেভেলপ আণ্ডাৰ উড়ান 2.0 স্কিম পুৰে দেশ কি আম নাগৰিক এইটো এডিআৰিত আহিছিলে একবাৰ এডিআৰিত আহিছিলে যে উড়ানৰ ফুল ফৰ্ম বুলি অহা নাছিলে এ মানে কি বুজাই আহিছিলে ঠিক আছে উড়ে দেশ কি আম নাগৰিক তো হাউ মেনি এয়াৰপৰ্টছ উইল বি ডেভেলপ আণ্ডাৰ উড়ান 2.0 স্কিম কিমানটা হ'ব 100 new airports 200 helipads যে 200টা কিন্তু 100 new airports will develop কৰা হ'ব কিমান total outlay 28,840 crore উড়ে দেশ কা আম নাগৰিক কাৰ হয় এইটো ৰিজনেল কানেক্টিভিটি স্কিম হয় এইটো এটা লঞ্চ কেতিয়া কৰা হৈছিলে 2016 চনত আণ্ডাৰ চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী আণ্ডাৰত কৰা হৈছিলে হাউ মেনি এয়াৰপৰ্টছ উইল বি ডেভেলপ আণ্ডাৰ উড়ান 2.0 স্কিম 100 ঠিক আছে মনত থাকিব তো নেক্সটটো আমি আগবাঢ়ো নেক্সট স্লাইডখনলৈ আমি আগবাঢ়ো নেক্সট স্লাইডখনত কি আছে চাওঁ Team Connect initiative was announced by which ministry? এইটো কাৰ কাৰণে হয় এইটো এটা হিমালয় কাৰ কাৰণে হয় হিমাচল প্ৰদেশ এইটো হৈছে হিমাচল প্ৰদেশ চৰকাৰৰ এক ডিজিটেল শাসন উদ্যোগ ঠিক আছে এইটো কাৰ হয় যদি কাৰ হয় বুলি যদি কোধে আমাক হিমাচল ইয়াতে হিম বুলি যদি আছে তেতিয়াহ'লে অবভিয়াছলি হিমাচল প্ৰদেশে হ'ব অবভিয়াছলি হিমাচল প্ৰদেশে হ'ব হয়নে হিম মানে কি হিমাচল তো কি কৈছে হিম কানেক্ট ইনিচিয়েটিভ অৰ্গেনাইজড বাই মিনিষ্ট্ৰী অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ MOEFCC ইজ ডিউৰিং টেৰিজ ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট এইটো কেতিয়া কৰা হৈছিলে টেৰিজ ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিটত লোৱা হৈছিলে হিম কানেক্ট নামৰ ইনিচিয়েটিভটো মিনিষ্ট্ৰী অফ ফৰেষ্ট এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ হয় ঠিক আছে কিয় কৰা হৈছিলে যাতে ইয়াৰ লক্ষ্য কি হয় ৰাজ্যৰ মানে হিমাচল প্ৰদেশৰ নাগৰিকসকলৰ বিভিন্ন ৰাষ্ট্ৰীয় সেৱা মানে তোমাৰ যিমানবোৰ চেন্ট্ৰেলৰ সেৱা আছে সেইবোৰ একেটা ডিজিটেল প্লেটফৰ্মতে জৰিয়তে উপলব্ধ কৰা ঠিক আছে এতিয়া মোক ফৰ এক্সাম্পল আমাজনত তোমাৰ ক'বলৈ গ'লে এতিয়া কি হয় আমাজনত তোমাৰ বহুত ধৰণৰ কাপোৰৰ প্ৰডাক্ট দেখিব পাৰা তুমি কাপোৰৰ কাৰণে বেলেগ এটা আমাজন যোৱা জানো নোযোৱা নহয় ক্লথছৰ কাৰণেতো এটা আমাজনতে যোৱা প্লাছ তুমি যদি ফ্ৰিজ বা তোমালোকে ইলেক্ট্ৰনিক ডিভাইচ চাব ইলেক্ট্ৰনিক্স কিবা লাগে তো আমাজনতে যোৱা তো ঠিক তেনেকে ধৰণে কিমান যদি কিবা যদি ৰাষ্ট্ৰীয় যদি তোমাৰ কিবা সেৱা থাকে বিভিন্ন চৰকাৰী যিমান সেৱা থাকে সেইখিনি যাতে একেটা ডিজিটেল প্লেটফৰ্মতে নামতে প্ৰভাইড কৰা হিম কানেক্ট ঠিক আছে য'ত তোমালোকৰ অনলাইন এপ্লিকেশ্যনো কৰিব পাৰিব তাৰপিছত ধৰা আমাৰ এটা সেৱা সেতু পৰ্টেল বুলি আছে অসমৰ সেৱা সেতু পৰ্টেলত যাবা সেৱা সেতু পৰ্টেলত তুমি OBC NCL দিব এপ্লাই কৰিব পাৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই কৰিব পাৰা নে নোৱাৰা পাৰা
তো ষ্টেটাছবোৰ চাব পাৰা কি হৈ আছে কি নাই মাটি খাজানাখিনিও তোমাৰ এনেকুৱা খালি খাজানা বুলি এটা ৱেবছাইট আছে তেনেকুৱা ঠিক আছে এইবোৰ বস্তু আছে তো সেই বস্তুখিনি যাতে একেটা প্লেটফৰ্মতে অনা সেইটো আমাৰ অসমত কৰা নাই কিন্তু ক'ত কৰিছে হিমাচল প্ৰদেশত তেনেকে বেলেগ বেলেগ আছিলে চাগে তো সেইটো কাৰণেতো আনিছে তো কোনে কৈছে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মনত থবা ঠিক আছে তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো নেক্সট শ্লাইডখনলৈ আমি আগবাঢ়িছো নেক্সট শ্লাইডখনত আমাৰ কি আছে এবাৰ চোৱা নেক্সট শ্লাইডখনত আছে when was প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা লঞ্চ গ্ৰাম সড়ক গাঁৱৰ আমাৰ প্ৰত্যেকখন আমাৰ ইণ্ডিয়াৰ প্ৰত্যেকটো জেগাতে এতিয়া কি হৈ গ'ল এতিয়া প্ৰত্যেকটো জেগা আমাৰ উন্নতকৰণ হৈ গ'ল প্ৰত্যেকখন গাঁৱৰ ৰাস্তা পকীকৰণ হৈ গ'ল ইণ্ডিয়াৰ মই কথা কৈছো ঠিক আছে মেক্সিমামৰ হৈ গৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সেৱক গ্ৰাম সড়ক যোজনা লঞ্চ কেতিয়া কৰা হৈছিলে লঞ্চ কৰা হৈছিলে তোমাৰ এইটো কেতিয়া লঞ্চ কৰা হৈছিলে 2000 চনত লঞ্চ কৰা হৈছিলে 2000 চনত লঞ্চ কৰা হৈছিলে অপশ্যন এ উইল বি আৱাৰ কাৰেক্ট এনসাৰ 2000 চনত লঞ্চ কৰা হৈছিলে এইটো কিয় নিউজত আছিলে এইটো why in the news কিয় আমাৰ নিউজত এটো বস্তু আছিলে কিয় আছিলে এইটো কাৰণ 25 years কমপ্লিট কৰিছিলে 25 years ধেমালি years নহয় এইটো কিমান তাৰিখ কিমান 25 years হৈছিলে আৰু 25 ডিসেম্বৰতে এইটো মুকলি কৰা হৈছিলে 2000 চনত মনত থবা 25 years 25 ডিসেম্বৰ লিংক কৰিব পাৰিছানে পাৰিছা এইটো কাৰ আন্ডাৰত আছিলে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট কাৰ হয় মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্টৰ আন্ডাৰত হয় মনত থবা মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে মিনিষ্ট্ৰি অফ কাৰ আন্ডাৰত হয় গ্ৰাম সড়ক যোজনাটো কাৰ হ'ব ডেভেলপমেন্ট 25 years কাৰ কমপ্লিট হৈছে বুলি যদি সোধে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এতিয়া এই ডাটাবোৰ নহয় এই ডাটাবোৰ অলপমান ইম্পৰ্টেন্ট নহয় ঠিক আছে অলপমান ইম্পৰ্টেন্ট নহয় বুলি কিয় কৈছো কাৰণ ইমান ডাঙৰ ডাটাবোৰ আহিবলৈ তোমাৰ অলপমান দিগদাৰ হয় ঠিক আছে এইখিনি বস্তু নাহে কিন্তু মই যিমানখিনি পঢ়াইছো এইখিনি তুমি পঢ়ি গলে এনাফ ঠিক আছে এতিয়া আমি এটা চাও ইনিচিয়েটিভ এটা to end child marriage which initiative was launched to end child marriage বাল বিবাহ মুক্ত ভাৰত মানে বাল্য বিবাহ মুক্ত ভাৰত ইনিচিয়েটিভ হয় এইটো বাল বিবাহ মুক্ত ভাৰত The government of India launched the national initiative Bal Vivah Mukt Bharat to কিহৰ কাৰণে eliminate child marriage across India. Government of India enacted Prohibition of Child Marriage Act 2006, PCMA and Child and Adolescent Labor Prohibition and Regulation Act 1986 to prohibit child marriage and child labor. মনত থাকিব বাল বিবাহ মুক্ত ভাৰত কোনে লঞ্চ কৰিছিলে কিয় লঞ্চ কৰিছিলে টু এণ্ড চাইল্ড মেৰেজ ইন ইণ্ডিয়া বাল বিবাহ মুক্ত বাল্য বিবাহ মুক্ত ভাৰত অভিযান ঠিক আছে মনত থাকিব এইটো চেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা স্কিম হয় একদম ইজি তো আমি নেক্সট শ্লাইডখনলৈ আগবাঢ়িছো নেক্সট শ্লাইডখনত আমাৰ কি দিয়া আছে which scheme was launched in October 2005 to modernize 1000 government ITIs across India PM Setu ফুল ফৰ্মটো কি হয় প্ৰধানমন্ত্ৰী স্কিলিং এণ্ড এমপ্লয়েবিলিটি ট্ৰান্সফৰমেশ্যন থ্ৰু আপগ্ৰেডেড ITIs ঠিক আছে মনত থাকিব এইটো কি কৈছিলে টু মডাৰ্নাইজ 1000 গভৰ্ণমেণ্ট ITIs ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট হয় কোনে লঞ্চ কৰিছিলে PM নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিলে বাজেট কিমান 60,000 কোটি টকা implemented by Ministry of Skill Development and Entrepreneurship PM Setu full form আহিব পাৰে প্ৰধানমন্ত্ৰী স্কিলিং এণ্ড এমপ্লয়েবিলিটি ট্ৰান্সফৰমেটিং থ্ৰু আপগ্ৰেডেড ITIs মনত থাকিব একদম ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে 50% চান্স
ঠিক আছে 50% চান্স নাহিব পাৰে বাট 50% 50% চান্স আহিব পাৰে তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো তো নেক্সট কুৱেশ্যনটোত কি কৈছে what is the total outlay approved for the mission for Atmanirbharta in pulses মানে ডাইল pulses মানে ডাইল হয় কি আমাৰ বহুত ডাইল আছে মাটি ডাইল ৰহ ডাইল মচুৰ ডাইল মগুৰ ডাইল pulses সব এটা pulses বুলি কয় ইহঁতক ঠিক আছে টোটেল আউটলে কিমান হয় টোটেল আউটলে 11440 নট এট বহুত বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে এটো ইম্পৰ্টেন্ট নহয় ইমান কাৰণ আউটলে ইমান নুদে কিন্তু aim to কি হয় to ensure 100% procurement of tur urad and masoor at MSP for 4 years pulse production targeted by 2031 কিমান 350 lakh ton এটো আহিব পাৰে এটো আহিব পাৰে pulse production target by 2031 কিমান হয় বা এনেকৈ উঠিব পাৰে 350 lakh tons the pulse production target by which year 2031 implemented by Ministry of Agriculture and Farmer Welfare obviously eto farmer কথা আছে Ministry of Farmer Welfare হবো মনত থাকিব তো আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো The We Rise initiative has been launched by which organization We Rise যদি কওঁ ইনিচিয়েটিভটো কোনে কৰিছিলে ইনিচিয়েটিভটো কৰিছিলে নীতি আয়োগে ইয়াৰ ফুল ফৰ্মটো কি হয় ইম্পৰ্টেন্ট হয় We Riseৰ ফুল ফৰ্মটো কি হয় Women Entrepreneurs Reimagining Inclusive and Sustainable Enterprises Women Entrepreneurs Reimagining Inclusive and Sustainable Enterprises লঞ্চ কোনে কৰিছিলে নীতি আয়োগে লঞ্চ কৰিছিলে উইমেন এন্টাৰপ্ৰিনাৰশিপ প্লেটফৰ্মত WEP বুলি কোৱা হয় এইমটো কি হয় টু সাপোৰ্ট 100 হাই গ্ৰোথ উইমেন লেড MSME ইয়াৰ লক্ষ্য কি হয় মহিলা উদ্যোগীসকলক প্ৰশিক্ষণ পৰামৰ্শ আৰু বিত্তীয় সুযোগৰ সৈতে সংযুক্ত কৰা ঠিক আছে কাৰণ মহিলাসকলক প্ৰাধান্য দিয়া হয় আজিৰ দিনত আৰু ষ্টাৰ্টআপ মানে কি জানা নাই এটা নতুনকে কোম্পানী খুলিছে এটো ষ্টাৰ্টআপ সকলত মহিলা অংশগ্ৰহণটো ইনক্ৰিজ কৰা মহিলা অংশগ্ৰহণ ফিমেল পাৰ্টিসিপেশন ইনক্ৰিজ কৰিবলৈ এই ইনিচিয়েটিভটোৰ জৰিয়তে পোৱা যায় এটা আমি নেক্সট স্লাইডখনলৈ আগবাঢ়িছো নেক্সট স্লাইডখনত আমাৰ কি আছে Which ministry launched the Vishwas scheme to reduce litigation released to EPF EPF মানে কি Employment Provident Fund Employment Provident Fund launched by Ministry of Labor and Employment কোনে কৰিছিলে Labor and Employment Ministry এ লঞ্চ কৰিছিলে তাৰ মিনিষ্টাৰৰ নাম কি হয় মনসুখ মাণ্ডভিয়া ইম্পৰ্টেন্ট হয় মনসুখ মাণ্ডভিয়া কোৰ তোমাৰ মিনিষ্ট্ৰি কোনটো মিনিষ্ট্ৰি হয় মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্টৰ হয় এইমটো কি হয় টু ৰিডিউস কোৰ্ট কেसेছ এণ্ড ডিসপিউটস ৰিলেটেড টু এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ যিমানবোৰ ডিসপিউটস আছে কোৰ্ট কেसेছবোৰ আছে সেই সকলোবোৰ সলভ কৰা ঠিক আছে এই স্কিমটোৰ জৰিয়তে সলভ কৰিব মানে হেখিনি বস্তু অলপমান কেছবোৰ কমাব টু ৰিডিউস এই তোমালে বহুত বেছি হৈ গৈছে ন কোনে পইচা নাপায় কিছু মানে প্ৰভিডেন্ট ফাণ্ডৰ পইচাটো পচি যায় কিবা হয়নে এমপ্লয়মেন্ট প্ৰভিডেন্ট ফাণ্ড 2026 ত কি কৈছে 2026 EPF 2026 আহি গল কাক ৰিপ্লেস কৰিছে 1952 EPF ক কোনে ৰিপ্লেস কৰিছে কোনে EPF 2026 এ এই EPF 2026 বা এটো কোনে তাৰ অধীনত ৰূপায়ণ কৰা হয় কোড অফ সোশিয়েল সিকিউৰিটি আহিব পাৰে পৰীক্ষাত ইয়াৰ মুখ্য বৈশিষ্ট্যটো কি হয় এই EPF 2026 ৰ 12% কৈ যোনটো EPF
অৱদান থাকে সেইটো আগৰ দৰে অব্যাহত থাকিব ঠিক আছে চেঞ্জ নহয় আৰু পিএফ একাউণ্টৰ তোমাৰ এয়াৰ মেইন আৰু এটা কাৰণ আছে এইটো 2026ত মানে তোমাৰ এইটো এমেণ্ডমেণ্ট কৰাৰ তো পিএফ একাউণ্টৰ পৰ্টেবিলিটি আৰু ট্ৰান্সপাৰেঞ্চিবোৰ বৃদ্ধি কৰিব পৰ্টেবিলিটি আৰু ট্ৰান্সপাৰেঞ্চি মানে কি তুমি খুললাম বোলা মানে তোমাৰ পিএফ কিমান আছে ঠিক আছে এইখিনি মানে জনাটো দৰকাৰ হয়নে ইম্পৰ্টেণ্ট হয় বুজি পাবা ঠিক আছে তো ইয়াৰ এনচাৰটো কি হ'ব বিশ্বাস স্কিম কিহৰ কাৰণে কৰা হৈছিলে লেবাৰ অফ এমপ্লয়মেণ্ট মিনিষ্ট্ৰীয়ে কৰা হৈছিলে টু লিটিগেট ৰিলেটেড টু ইপিএফ এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড তো আমি নেক্সট স্লাইডখনলৈ আগবাঢ়িছো নেক্সট স্লাইডখনত কি কৈছে হুইচ মিনিষ্ট্ৰী লঞ্চ দ্য আপনা ঘৰ ইনিচিয়েটিভ আপোন ঘৰ নহয় আকৌ দেই এইটো আমাৰ অসমৰ আপোন ঘৰটো বেলেগ আপোন বাহন আপোন ঘৰ অসমৰ কেইটা বেলেগ কিন্তু এইটো হৈছে আপনা ঘৰটো কাৰ কাৰণে কৰিছিলে জানা এইটো ট্ৰাক ড্ৰাইভাৰসকলৰ কাৰণে আপোনাৰ ঘৰ ইনিচিয়েটিভটো তোমাৰ কাৰ কাৰণে কৰা হৈছিলে আপোনাৰ ঘৰ ইনিচিয়েটিভটো তোমাৰ কাৰ হয় মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ কাৰ কাৰণে কৰা হৈছিলে ট্ৰাক ড্ৰাইভাৰ্ছ বা বাছ ড্ৰাইভাৰ্ছ ট্ৰাক এলং দ্য হাইৱেজ তাৰ আগত এতিয়া মানুহবোৰ তোমাৰ ক'বলৈ গ'লে ট্ৰাক ড্ৰাইভাৰসকলে তোমাৰ বহুত হাইজেনিক খানা খাবলৈ নাপায় নক'বলৈ গ'লে ধাবাবোৰ আছে ধাবাবোৰ ৰাস্তাৰ কিনাৰত থাকে বেয়া খানাবোৰ খাব পাৰে ঠিক আছে আপোনাৰ ঘৰ ইনিচিয়েটিভ মানে কি হয় তাত এটা ৰেষ্টুৰেণ্ট থাকিব তাত এটা তোমাৰ বিশ্ৰাম কৰাৰ তোমাৰ সুবিধা থাকিব বিশ্ৰাম কৰা মানে শুব পাৰিব খাব পাৰিব সুবিধাবোৰ থাকিব হয় নহয় ৰেষ্ট ল'ব পাৰিব নহলে কিমান এক্সিডেণ্ট হয় আজিকালি হয় নহয় কাৰণ ৰেষ্টে নাপায় সিহঁতে তাৰ আগতে শুৱে কিমান গৰমত হয়নে আপোনাৰ ঘৰ ইনিচিয়েটিভটো কাৰ হয় মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ হয় ঠিক আছে তো তাত কি থাকিব ডৰমেটৰী থাকিব ৰেষ্টুৰেণ্ট থাকিব নিজে ৰন্ধা বঢ়া কৰাৰ মানে এটা জেগা থাকিব পৰিষ্কাৰ শৌচাগাৰ থাকিব গা ধোৱাৰ ভালকে সুবিধা থাকিব বিশুদ্ধ খোৱা পানী থাকিব ঠিক আছে আৰু এইখিনি বস্তু ক'ত থাকিব অইল মাৰ্কেটিং কোম্পানীজৰ পেট্ৰল পাম্প ওপৰত স্থাপন কৰা হ'ব মানে কি হয় পেট্ৰল পাম্পবোৰত তোমাৰ এই সুবিধা থাকিব পেট্ৰল পাম্পবোৰত এই বস্তুটো আপোনাৰ ঘৰ বস্তুটো সংযোজন কৰা হ'ব ঠিক আছে ইজি বহুত ইজি মনত থাকি যাব নেক্সটটো কৈছে যে হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ দ্য শ্ৰেষ্ঠ ইণ্ডেক্সটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত কৰা হৈছিলে এইটো হৈছে হেল্থ মিনিষ্ট্ৰী ঠিক আছে ষ্টেট হেল্থ ৰেগুলেটৰী এক্সিলেন্স ইণ্ডেক্স It measures quality of healthcare services in states and UT developed by Central Drug Standard Control Organization CDSCO. The important question. ঠিক আছে দেন আমি নেক্সট তুলে আগবাঢ়িছো নেক্সট এটা আমাৰ হৈছে নব্যা মানে কি হয় এম্পাৱাৰিং এডোলেসেন্ট গাৰ্লছ ফৰ আ বিকশিত ভাৰত নব্যা কি হয় nurturing aspirations through vocational training for young adolescent girls initiative কাৰ হয় Ministry of Women and Child Development and Ministry of Skill Development and Entrepreneurship একদম ইজি নব্যা স্কিমটো কি হয় ইনিচিয়েটিভটো কাৰ হয় মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট নব্যা নামটো ছোৱালী নিচিনা লাগিছে অলপমান তো মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টটো হ'বই মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্টটো কি হ'ব মহিলাসকলক তোমাৰ স্কিল দিব হয়নে স্কিল দিব তো সেইটো কাৰণে স্কিল হৈ গ'ল তো to provide vocational training and skill development to adolescent girls focus ক'ত কৰিব empowering girls through education life skills and employment opportunities target group কোন হয় 16 পৰা 18 বছৰ ছোৱালীসকল নব্যা নামটো ছোৱালী নিচিনা লাগিছিলে তো ছোৱালী কাৰণে তো এতিয়া প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ আণ্ডাৰত এইটো কৰা হয় প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাটো কি হয় এইটো মানে হৈছে মই কথা কওঁ বিকাশ হ'ব লাগে হয় নহয় বিকাশ কেতিয়া হ'ব যেতিয়া আমাৰ ইউথ জেনেৰেশ্যনটো ইণ্ডাষ্ট্ৰিয়েল দক্ষতা প্ৰদান কৰিব ইণ্ডাষ্ট্ৰিয়েলবোৰৰ মানে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং প্ৰভাইড কৰিব ইণ্ডাষ্ট্ৰি ট্ৰেইনিংবোৰ প্ৰভাইড কৰিব তেতিয়াহে কুশল বিকাশ হ'ব হয় নহয় ৰিস্কিলিং কৰিব লাগিব আপস্কিলিং কৰিব লাগিব যুৱ সমাজক তেতিয়াহে দক্ষতা বাঢ়িব সিহঁতৰ হয়নে তেতিয়া এই স্কিমটো কি কৰিব এই স্কিম শৰ্ট টাৰ্ম ট্ৰেইনিং কিছুমান দিব ইউথবোৰক ঠিক আছে
তাৰ পিছত পূৰ্বৰ আগতে যদি কিবা যদি তাৰ যদি ধৰা কোনোবা মানুহ এজনে আগতে বোলে তোমাৰ ডিলাৰত কাম কৰি আছিলে, তেখেতে বোলে ITI পাছ কৰে, তেখেতৰ বোলে ডিলাৰত গাড়ী ঠিক কৰিছিলে, তেওঁৰ পুৰণা দক্ষতা যোনটো আছিলে সেইটো স্বীকৃতি প্ৰদান কৰিব, ঠিক আছে, অন দা জব ট্ৰেইনিং কৰিব, বিশেষ গুৰুত্ব দিব, ঠিক আছে, AI চাইবাৰ চিকিউৰিটি ড্ৰোন টেকনলজি এইবোৰৰ ওপৰত পাঠ্যক্ৰম দিব, ঠিক আছে। তো এই কুশল বিকাশ এইটো জৰিয়তে কিমান বছৰৰ পৰা কিমান বছৰ ল'ৰা ছোৱালীবোৰ উন্নত হ'ব বা মানুহবোৰৰ 15 to 59 ইয়াৰ্ছৰ, ঠিক আছে। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে। নব্যাটোৰ কথা গম পালা, এই নব্যাটো এইখিনি কথা লিখা আছে, পঢ়িবা, ঠিক আছে। তো নেক্সট শ্লাইডখনলৈ আমি আগবাঢ়িছো। হুইচ অৰ্গেনাইজেশ্যন হেজ লঞ্চ দ্য ভাৰতী ইনিচিয়েটিভ টু বুষ্ট ইণ্ডিয়াছ এগ্ৰি ফুড এক্সপোৰ্ট? ভাৰতী ইনিচিয়েটিভটো কাৰ হয়? এপিডা, APEDA। এপিডা ফুল ফৰ্মটো কি হয়? এগ্ৰিকালচাৰ এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি, আহিব পাৰে। তো ভাৰত হাব ফৰ এগ্ৰিটেক ৰেজিলিয়েন্স এডভান্সমেন্টছ এণ্ড ইনকিউবেশ্যন ফৰ এক্সপোৰ্ট এনেবলমেন্ট। অবজেক্টিভ কি হয়? টু এম্পাৱাৰ 100 এগ্ৰি ফুড ষ্টাৰ্টআপছ, মনত থাকিব, 100 এগ্ৰি ফুড ষ্টাৰ্টআপক সিহঁতি এম্পাৱাৰ কৰিব। এতিয়া কিহৰ কাৰণে এইটো কৰা হৈছে? কাৰণ কৃষি আৰু খাদ্যৰ যিমানবোৰ এক্সপৰ্ট আছে বা ইম্পৰ্ট আছে, বা ধৰা কোনোবাই সৃষ্টি কৰিছে, ইন'ভেশ্যন কৰিছে, সেই ষ্টাৰ্টআপ সমূহক উৎসাহ দিবলৈ এইটো কিহৰ কাৰণে কৰিছে? তোমাৰ ধৰা কোনোবা এটা মাছৰুমৰ খেতি কৰি আছে, ঠিক আছে, সিহঁতক উৎসাহ দিবলৈ এইটো কৰি আছে। নট অনলি মাছৰুম খেতি, যিকোনো খেতি, ধান খেতি হওক, মাহ খেতি হওক, যি হওক, ঠিক আছে। কাৰণ আমাৰ ভাৰতখনত তোমাৰ কৃষি প্ৰধান দেশ, হয় নহয়? ভাৰতখন হৈছে কৃষি প্ৰধান দেশ, কৃষিৰ ওপৰতে আমি তোমাৰ অকমান বিশ্বাস কৰো, ঠিক আছে। তো সেইখিনি বস্তু তোমাৰ এতিয়া বাহিৰলৈ এক্সপৰ্টো কৰিব লাগিব না, কৃষি যে উন্নত হ'ব। 2030 চনৰ ভিতৰত টাৰ্গেট এটা লৈছে সিহঁতি এই গোটেই এগ্ৰি ফুডটো এক্সপৰ্টৰ ক্ষেত্ৰত, ঠিক আছে, মনত থাকিব, একদম ইম্পৰ্টেণ্ট হয়, আহিব পাৰে কুৱেশ্যন, 70% চান্স আছে। So next হৈছে, which scheme was recently approved by the government with 4,200 crore to boost technical education and research? এইটো কি হয়? MERIT scheme, merit scheme. Full form কি হয়? Multidisciplinary Education and Research Improvement in Technical Education, আহিব পাৰে। Multidisciplinary Education, R for Research, I for Improvement, T for Technical, E for Education. এইটো এটা কাৰ হয়? এইটো কাৰ স্কিম হয়? মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ এটা স্কিম হয়, ঠিক আছে। তো ইয়াৰ ক্ষেত্ৰত কি কৰিব বিচাৰে? উদ্দেশ্য কি হয়? উদ্দেশ্যটো হয় যে টেকনিকেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, ঠিক আছে। ইকুইটি শিক্ষা ব্যৱস্থাত সমতা, মানে ইকুইটি লাগে, জেণ্ডাৰ ইকুইটি ভালো লাগে, চব ফালে ইকুইটি যাতে হয়, হয় নহয়? শাসন মানে কি হয়? গভাৰ্নেন্সো যদি ভালদৰে হয়, ঠিক আছে। আৰু নিউ এডুকেশ্যন পলিচি তোমাৰ যোনকেইটা আছে, NEP 2020 যোনকেইটা লক্ষ্য আছে, সেইকেইটাও যাতে সঠিক ৰূপে হয়, ঠিক আছে। এইখিনি বস্তু চাবলে এইটো এই যোনটো স্কিম হৈছে মেৰিট স্কিম, এইটো লোৱা হৈছিলে। তো ইয়াৰ বাজেট কিমান হয়? 4,200 crore। ইম্প্ৰুভ ইকুইটি গভাৰ্নেন্স ইন টেকনিকেল এডুকেশ্যন, মই যোনটো কলো অলৰেডি, এইকেইটা বস্তুৱে তাত আছে। কভাৰেজ কিমান? 275 institutions, 175 engineering and 100 polytechnics. তোমাক কুৱেশ্যনটো সুধিব পাৰে, out of 275 how many engineering colleges are under this scheme? যদি সুধে 175 is our correct answer, আৰু যদি polytechnic সুধে 100, মনত থবা, ঠিক আছে। এতিয়া নেক্সট শ্লাইডখনলৈ আমি আগবাঢ়িছো। নেক্সট শ্লাইডখনত কি আছে? হোৱাট ইজ দ্য আউটলেট অফ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা? প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ লঞ্চ মানে আউটলে কিমান হয়? আউটলে হয় 1 লাখ কোটি টকা, 1 লাখ কোটি টকা, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা।
কোনে এনাউন্স কৰিছিলে PM মোদীয়ে এনাউন্স কৰিছিলে ইণ্ডিপেণ্ডেন্স ডে দিনাখন 2025 চনৰ বাজেট 1 লাখ কোটি Objective to generate 35.5 crore jobs. First time employment in the private sector will receive 15,000. যদি first time employee in the private sector মই যেনিবা তোমাৰ এটা কোম্পানীত চাকৰি পালো Infosys. Not only Infosys, আৰু বহুত কিবা কিবি আছে Infosys যদি পালে তেতিয়াহলে 15,000 rupees এটা পইচা ৰিচিভ কৰিব Implemented by Ministry of Labor and Employment. Labor and Employment কিয়? Because আমি employee হয় रोजगार মানে কি employee বিকশিত रोजगार মানে কি হয় employee হয় रोजगार employer তো আমাৰ এমপ্লয়িয়ে আমাক চাকৰি লাগে रोजगार লাগে ঠিক আছে তো লেবাৰ এণ্ড এমপ্লয়মেন্টৰ এইটো আঁচনি হয় কিমান কোটি টকা 1 লাখ কোটি টকা ধাৰ্য কৰা হৈছে So which ministry launched the Adi Karmayogi Abhiyan in 2025? Adi Karmayogi Abhiyan to Pune launch কৰিছিলে Ministry of Tribal Affairs. এই অভিযানটোত কি কৰা হৈছিলে এই অভিযানটোৰ মূল লক্ষ্য কি হয় জনজাতীয় যিমান যুৱক যুৱতী আছে ন স্কিল ডেভেলপমেন্টত সহায় কৰিব স্কিল ডেভেলপমেন্ট কৰিব এন্টাৰপ্ৰিনাৰশ্বিপ মানে উদ্যোগীশীলতা মানে এন্টাৰপ্ৰিনাৰশ্বিপ মানে নতুনকে কিবা যদি বনায় এন্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে সহায় কৰিব জীৱিকাৰ সুযোগ দিয়া হ'ব জীৱিকাৰ সুযোগ মানে তোমাৰ সিহঁতক ইনকমৰ সুযোগ দিয়া হ'ব ঠিক আছে মনত থবা এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তো আদি কৰ্ময়োগী আদি নামৰ এটা বাগানীয়া ল'ৰা আছিলে নট বাগানীয়া অসমীয়া আছিলে আদি তোমাৰ বেংগলী আছিলে আদি মুছলিম আছিলে মুঠতে আদি নামৰ ল'ৰা এটাই চাকৰি বিচাৰিছিলে কৰ্ময়োগী বিচাৰিছিলে কেতিয়া বিচাৰিছিলে তেখেত এটা জনজাতীয় ল'ৰা হয় চাকৰি বিচাৰি আছিলে আদি নামৰ জনজাতীয় ল'ৰা এটা চাকৰি বিচাৰি আছিলে ঠিক আছে মনত থবা তেনেকে মনত থবা জাস্ট ফৰ কি বুলি কম জাস্ট আমি অকল এটা ট্ৰিক্স এটা উলিয়াইছো দেই কোনো গাত ল'ব নালাগে এইটো কথা জাস্ট ট্ৰিক্স এটা উলিয়াইছো এতিয়া প্ৰধান who launched project আৰোহণ for toll plaza workers children toll plaza মানে কি ৰাস্তাত আমাৰ প্ৰত্যেকখন নেশ্যনেল হাইৱে অথৰিটিয়ে দিয়ে যে 20 কিলোমিটাৰ মিনিমাম ডিষ্টেন্স হ'বই লাগিব বিটুইন টু টোল প্লাজা এটা মনত থবা 20 কিলোমিটাৰ ডিষ্টেন্স মিনিমাম থাকিব লাগিব মিনিমাম তাতকৈ বেছি হলে কথা নাই ইনক্ৰিজ হলে কথা নাই মিনিমাম 20 কিলোমিটাৰ থাকিব লাগিব ঠিক আছে এটা ইম্পৰ্টেন্ট হয় তো নেক্সট এইটো আমি পঢ়িলো যে টোল প্লাজা ওয়াৰ্কাৰ্ছৰ কাৰণে আৰোহণ স্কিম এটা প্ৰজেক্ট আৰোহণ লঞ্চ কৰা হৈছিলে এইটো কাৰ হয় NHAI প্ৰজেক্ট হয় নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া কাৰণ টোল প্লাজা ক'ত থাকে ৰাস্তাত থাকে টোল তেনেকুৱা দীঘলীয়া তো ক'ত থাকিব এইটো অবভিয়াছলি নেশ্যনেল হাইৱে অথৰিটিয়ে দিব লাগিব তো আণ্ডাৰ দিছ প্ৰজেক্ট 500 ষ্টুডেণ্টছ ক্লাছ 11 টু ফাইনেল ইয়াৰ গ্ৰেজুৱেশ্যন স্কলাৰশ্বিপ 12,000 এনুৱেলি দিব 12,000 এনুৱেলি কমটি টকা নহয় কিন্তু 12,000 এনুৱেলি কমটি টকা নহয় কিন্তু এটা ষ্টুডেণ্টৰ কাৰণে আমাৰ দিনততো মইতো 0 পাইছিলো 1 টকাও পোৱা নাই স্কলাৰশ্বিপ লাইফত স্কলাৰশ্বিপ পাই নাপালো ঠিক আছে 500 ষ্টুডেণ্টছক তোমাৰ কিমান দিব 12,000 এনুৱেলি দিব 50 ষ্টুডেণ্টছ পাৰচুইং গ্ৰেজুৱেশ্যন ৰিচিভ 50,000 ইচ 50,000 ইচ ক'ত দিব গুড তো এইটো কাৰ হয় NHAI এটা প্ৰজেক্ট হয় লঞ্চ কোনে কৰিছিলে NHAI লঞ্চ কৰিছিলে তো আমি নেক্সট স্লাইডখনলৈ আগবাঢ়ো when was প্ৰধানমন্ত্ৰী জন ধন যোজনা লঞ্চ প্ৰধানমন্ত্ৰী জন ধন যোজনা কোনে লঞ্চ কৰিছিলে কেতিয়া লঞ্চ কৰিছিলে 2014 চনৰ 28 আগষ্ট তাৰিখে 28 আগষ্ট 2014 তো অপশ্যন বি ইজ আৱাৰ কাৰেক্ট এনসাৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট বুলি এটা আছে যাৰ জৰিয়তে everyone should have an account bank account প্ৰত্যেকজন মানুহে থাকিব লাগিব ইয়াৰ লক্ষ্য এইটোৱেই তো ইয়াৰ মেইন যদি বেংক একাউণ্ট থাকে বেংক একাউণ্ট কি কৰে বেংক একাউণ্ট থাকিলে কি হ'ব সেভিংস কৰিবলৈ শিকিব মানুহে হয়নে তো তাৰ ওপৰত লক্ষ্য ৰাখি জিৰ' বেলেন্স একাউণ্ট SBBDA একাউণ্ট বুলি কয় SBBDA একাউণ্টবোৰ ৰচা হৈছিলে জিৰ' বেলেন্স একাউণ্ট তাত তোমাৰ
ৰূপে ডেবিট কাৰ্ডৰো থাকিব, অভাৰড্ৰাফ্ট ফেচিলিটিও থাকিব, ঠিক আছে। কিন্তু 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 কিবা এটাতো ৰেষ্ট্ৰিকশ্যন থাকিব। 9,000 rupees ওলাব পাৰিব পাৰ ডে, 50,000 rupees ওলাব পাৰিব ইন আ মান্থ, ঠিক আছে। বিলো 10,000 হয়, 9,000 বুলি মই 9,000 rupees ওলাব পাৰিব পাৰ ডে। দিছ ইজ দ্য SBBDA একাউণ্ট আৰু জিৰ' বেলেঞ্চ একাউণ্ট, ঠিক আছে। মনত থাকিব 2014 চনত লঞ্চ কৰা হৈছিলে 28 আগষ্ট তাৰিখে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ দ্বাৰা, ঠিক আছে। প্ৰভাইডিং বেংক একাউণ্টছ, ক্ৰেডিট, ইঞ্চুৰেঞ্চ, পেনশ্যন, ফাইনেন্সিয়েল লিটাৰেচি এণ্ড বেংকিং এজেন্টছ, 6 পিলাৰ্ছ, 6টা পিলাৰ আছিলে। প্ৰভাইডিং বেংক একাউণ্টছ, ক্ৰেডিট, ক্ৰেডিট, ইঞ্চুৰেঞ্চ, পেনশ্যন, ফাইনেন্সিয়েল লিটাৰেচি এণ্ড বেংকিং এজেন্টছ, ইমান ইম্পৰ্টেণ্ট নহয়। তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো। দ্য ইউনিয়ন কেবিনেট এপ্ৰুভ দ্য এক্সটেনশ্যন অফ PM স্বনিধি স্কিম। মই তোমালোকক PM স্বনিধি স্কিমটো পুৰা পঢ়াই দিছিলো, এইটো এটা হোমৱৰ্ক থাকিলে। হোমৱৰ্ক থাকিলে মানে তুমি এইটো গোটেইটো নিজে পঢ়িবা, ঠিক আছে। এইটো নিজে পঢ়িবা, মই পঢ়াই নিদিওঁ, কাৰণ PM স্বনিধি স্কিমটো মই তোমালোকক অলৰেডি পঢ়াই দিছোৱেই, গোটেই স্কিমটো একদম খুটি নাটি আদি একদম চব পঢ়াই দিছো। So, how much outlay has the cabinet approved for setting up semiconductor units in Odisha, Punjab and Andhra Pradesh? Semiconductor মই নিউজ এটা মই ৰিচেন্টলি আমি এনাউন্স পাইছিলো, গুজৰাটত পাইছিলো। গুজৰাটত তোমাৰ ছেমিকণ্ডাক্টৰ হাব বুলি কোৱা হয়। ছেমিকণ্ডাক্টৰ কি কৰিছিলে গুজৰাটত? ছেমিকণ্ডাক্টৰ কি কৰিছিলে? কুৱেশ্যন মাৰ্ক থাকিলে মাথাটো অকমান খটাবা, দিবা কি হয় হোমৱৰ্ক থাকিলে। তো how much outlay কিমান? 4,600 কোটি টকা দিছিলে, কেবিনেট এপ্ৰুভ কৰিছিলে ফৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্ট আণ্ডাৰ ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন, ISM মিছন, Odisha, Andhra Pradesh and Punjab. Total outlay 46,000. Objective boost domestic chip manufacturing under India semiconductor mission, ঠিক আছে। 4,600 কোটি টকা ধাৰ্য কৰা হৈছিলে 4খন জেগাত ছেমিকণ্ডাক্টৰ প্ৰজেক্ট বনাব, Odisha, Andhra Pradesh and Punjab, ঠিক আছে। 4খন ষ্টেটত নহয়, 4 ছেমিকণ্ডাক্টৰ প্ৰজেক্ট বনাব, 4টা প্ৰজেক্ট বনাব মানে এই 3খন ষ্টেটত। Which two states signed an MOU for Yamuna water pipeline projects? Yamuna water pipeline projects কোন দুখন হয়? হাৰিয়ানা and ৰাজস্থান, ইম্পৰ্টেণ্ট হয়। Yamuna water pipeline projects MOU signed between Haryana and Rajasthan. Water supply 570 দৰকাৰ নাই নাহে, এইটো অলপমান ইম্পৰ্টেণ্ট হয়। হাটনিকুণ্ডৰ পৰা হাৰিয়ানাৰ পৰা চুৰু চিকাৰ ঝুনঝুনু ৰাজস্থানলৈকে ইহঁতি কি কৰিব? পাইপলাইন প্ৰজেক্ট এটা লৈছে। হাটনিকুণ্ড হাৰিয়ানা টু চুৰু চিকাৰ ঝুনঝুনু ৰাজস্থানলৈকে, ঠিক আছে। ইম্পৰ্টেণ্ট হয় হাৰিয়ানা ৰাজস্থান, মনত থাকিব। তো নেক্সট শ্লাইডখনলৈ আমি আগবাঢ়ো। When did the Union Cabinet approve the Prime Minister Dhan Dhanaya Krishi Yojana? এইটো কেতিয়া ৰিলিজ কৰা হৈছিলে? এইটো ৰিলিজ কৰা হৈছিলে 16 জুলাই 2025 তাৰিখে। PM Dhan Dhanaya Krishi Yojana, প্ৰধানমন্ত্ৰী ধন ধানায়া কৃষি যোজনা। প্ৰধানমন্ত্ৰী ধন ধানায়া কৃষি যোজনাটো কিয় কৰা হৈছিলে? উদ্দেশ্য কি হয়? কৃষি মানে কৃষিটো কৃষি মানে উৎপাদনটো বৃদ্ধি কৰিব লাগে, খেতি উৎপাদন বৃদ্ধি কৰিব লাগে। জলসিঞ্চন আৰু আধুনিক কৃষি মানে যিমানটো মানে চিষ্টেম আছে সেইবোৰ মানে অকমান আগবঢ়াব লাগে, ঠিক আছে। তাৰপিছত আৰু কি কৰিব লাগে? কৃষকসকলৰ আয় বৃদ্ধি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিব লাগে, ঠিক আছে। এইটোৱে হৈছে এই PM ধন ধানায়া কৃষি যোজনা হয়। আৰু প্ৰত্যেকখন জিলাত নহয়, 100খন এগ্ৰি ডিষ্ট্ৰিক্ট, য'ত কম উৎপাদন হয় সেইবোৰত বিশেষ গুৰুত্ব দিব। কম উৎপাদন মানে কম খেতি হয়, সিহঁতক বিশেষ গুৰুত্ব দিব, ঠিক আছে। মনত থাকিব, একদম ইজি হয়। Aim to productivity, promote crop diversification, improve irrigation and storage. মই গম পালো, কৈ আছো তোমাক 100 focus on 100 এগ্ৰি ডিষ্ট্ৰিক্ট যাৰ প্ৰডাকশ্যন কম হয়। এনুৱেল বাজেট কিমান হয়? 24,000 কোটি টকা। দৰকাৰ নাই, নাহিবও পাৰে, নাহে, ঠিক আছে।
So next to sound, how much total outlay was approved by the Union Cabinet for the RDI Research Development Innovation Scheme? এটো কিমান টকা লোৱা হৈছিলে পইচা ক্ষেত্ৰত ইমানটা কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট নহয় RDI স্কিমটো এটা বৰ বেছি হেৰি স্কিম নহয় তো নাহিব পাৰে হ'লেও তুমি জানি থোৱাটো ভাল অপচন এ 1 লাখ কৰোৰ অলপ আগতে আমি 1 লাখ কৰোৰ আৰু এটা পাইছিলো 1 লাখ কৰোৰ will be the correct answer ঠিক আছে মনত থবা তো next question তুলে আমি আগবাও who launched the ADTIE scheme for MSME ADT scheme for MSME এটো কোনে কৰিছিলে ADT ফুল ফৰ্মটো কি হয় assistance in deploying of energy efficient technologies in industrial establishment মনত থবা launched by Ministry of Power and Housing and Urban Affairs মনত থবা মনোহৰ লাল খাট্টাৰ হয় মনোহর লাল খট্টারে এই লেসন এই আদিতি গানটা আছে কবি কবি আদিতি এর গানটা আছে ঠিক আছে তো মনোহর লাল খট্টা সরি ভাবনা হবে ভাবনা কেতিয়াবা সোমাই যাওঁ আৰু মনোহৰ লাল খট্টাৰ ঠিক আছে মনোহৰে গাইছে বুলি ধৰিতো গানটো অদিতি গানটো মনোহৰ লালে গাইছিলে মনোহৰ লালে ধুনীয়াকে অদিতিক লাইন মাৰিবলৈ গানটো গাইছিলে ঠিক আছে মনোহৰ লাল খট্টাৰে মনোহৰ লাল খট্টাৰ অদিতি আৰু মনোহৰ লাল খট্টা আগতে যে স্কুলত যে বেঞ্চত যে তোমালোকে লিখা মনত আছে আমুকক প্লাছ মাইনাছ এইবোৰ কিবা কিবি মাল্টিপ্লিকেশ্যন ডিভিজন এইবোৰ কিবি লিখা তো সেইটো আৰু অদিতি আৰু মনোহৰ ঠিক আছে মনত থবা টোটেল বাজেট কিমান হয় 100 crore হয় টু সাপোর্ট MSME ঠিক আছে মাইক্রো স্মল মিডিয়াম এন্টারপ্রাইজ ঠিক আছে মনত থবা দেন নেক্সট তুলে আমি আগবাঢ়িছো নেক্সট টু আমাৰ কি হয় which ministry launched the धरती आबा जन भागीदारी अभियान ताजा which ministry এইটো ট্ৰাইবেল এফেয়াৰ্স অলপ আগতে আমি ট্ৰাইবেল এফেয়াৰ্সৰ আৰু এটা নিউজ পাইছিলো धरती आबा जन भागीदारी अभियान जन भागीदारी जनजातीय জনভাগীদাৰী জনজাতীয় এনেকে মনত থবা অলপমান কোড ল্যাঙ্গুয়েজ ইউজ কৰিবা জনভাগীদাৰী জনজাতীয় মানে কি ট্ৰাইবেল জনজাতীয় ট্ৰাইবেল ধৰতি আব্বা ঠিক আছে धरती आबा जन भागीदारी अभियान डाजा द लार्जेस्ट एवर ट्राइबल एम्पावरमेंट कैंपेन लॉन्च কোনে কৰিছিলে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স টু ডেলিভাৰ ওয়েলফেয়ার বেনিফিটস টু নিয়াৰলি 1 লাখ ট্ৰাইবেল ভিলেজেস মনত থবা এজন আমাৰ প্ৰধানমন্ত্ৰী যেতিয়া আছে নহয় PM আছে নহয় প্ৰাইম মিনিষ্টাৰ যেতিয়া আছে নহয় বস্তুবোৰ মনত থবা 15 ডেইজৰ এটো হৈছিলে অভিযানটো 15 ডেইজ মনত থবা ঠিক আছে জনজাতীয় গৌৰৱ বৰ্ষ সেলিব্রেটিং জনজাতীয় গৌৰৱ বৰ্ষ মনত থবা এই বস্তু এই ছবিবোৰতে অলপমান খেল দেই আহি যায় কোৱেশ্চন Which university launched Jai Hind scheme to upskill ST students across India? Jai Hind scheme across which ministry? Which ministry? Not which university. Sorry, which university launched Jai Hind scheme to upskill ST students from across India? Jai Hind. Which university? Delhi University. Delhi University. ঠিক আছে Janajati immersive holistic intervention for novel development Jai Hind full form hoy launched by Delhi University Jai Hind Hindu college kota ase Jai Hind Hindu college Hindu University kuna Hindu college car under hoy Delhi University Jai Hind to tiala kala hobo obviously Delhi University logor hobo Hindu college ঠিক আছে এনেকে মনত থবা আৰু কিবা কিবি মিলাই মিলি ঠিক আছে খালি tricks use কৰিবা অলপ which state was recently declared first fully literate state under the Ullas scheme এটো মই তোমালোকক অলপ আগতে Ullas scheme তো কথা কৈছিলো ঠিক আছে কোনটো হয় মিজোৰাম obviously মিজোৰামত 100% literacy আছে obviously Ullas নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম মানে প্ৰত্যেকজন মানুহে যাতে সাক্ষ্য মাৰিব পাৰে সাইন কৰিব পাৰে 15 বছৰ ওপৰখিনি গুৰুত্ব দিব বুলি মই তোমাক কৈছিলো কিয় কাৰণ 15 বছৰলৈকে তো তোমাৰ মেট্ৰিক পাছ ফেইলও কৰি গল বুলি কোনোবা তাৰপিছত তো পঢ়াব লাগিব মেট্ৰিক পাছ কৰিলে তাৰপিছতো পঢ়াব লাগিব হয় নহয় 15 বছৰ ওপৰখিনি গুৰুত্ব দিয়ে ঠিক আছে মনত থবা নেক্সট তুলে আমি আগবাঢ়িছো নেক্সট স্লাইডখনলৈ আমি আগবাঢ়িছো নেক্সট স্লাইডখন চাওঁ কি আছে Government of India launched National Critical Mineral Missions NCMM with outlay of ইমান important নহয় Union Cabinet approved which sub-scheme under PM-KSY with 1,600 crore outlay? PM-KSY.
PM KSY মানে কি হয় প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়তা স্কিম সঞ্চয় যোজনা সঞ্চয় বুলি কয় সিঞ্চাই বুলি কয় আমাৰ অসমীয়াত সঞ্চয় বুলি কয় চাগে ঠিক আছে এইটো কোন হয় এনসাৰটো অপচন সি MCADWM modernization of command area development and water management Union Cabinet approved which sub scheme of PMKSY sub scheme হয় এইটো modernization of command area development and water management Pradhan Mantri Krishi Sinchay Yojana aim to modernize irrigation water supply network টোটেল বাজেট কিমান হয় 16 কোটি টকা 16 কোটি টকা মনত থবা ইয়াৰ মেইন কি হয় এটো তোমাৰ কেতিয়া হৈছিলে 1 জুলাই 2015 ত স্টার্ট হৈছিলে ঠিক আছে ইয়াৰ মূল এই PMKSY যে এই PMKSY কথাটো কৈছো দেই মই এই PMKSY এই মিশনটোৰ মেইন ৰিজনটো কি হয় হৰ খেত পানী মানে প্ৰত্যেক ঘৰ জল বুলি শুনিছো প্ৰতিটো খেতিলৈ পানী এটো কি কথা প্ৰত্যেকটো খেতিলৈ পানী যাবই লাগিব তেতিয়াই খেতিবোৰ তোমাৰ ভালকে পালি পোখা মেলিব হয় নহয় সেই বস্তুটো ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে PMKSY স্কিমটোৱে পানীৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ খৰাং কালত তোমাৰ কৃষকসকলক এইটো সহায় কৰিব পানী যোগান মানে ৱাটাৰ যেতিয়া দিব তেতিয়াহ'লে খৰাঙতটো পানী নহ'লেতো অবভিয়াছলি সহায় কৰিব হয় নে হৰ খেত কো পানী তোৰ হয় PMKSY हर खेत को PMKSY हर खेत को पानी ঠিক আছে তো নেক্সট স্লাইড খনলে আমি আগবাইছো নেক্সট স্লাইডখন কি আছে হোৱাট ইজ দ্য টোটেল আউটলে এপ্ৰুভড বাই দ্য ইউনিয়ন কেবিনেট ফৰ দ্য ৰাষ্ট্ৰীয় গোকুল মিছন এইটো কিমান আউটলে হয় ইমান ইম্পৰ্টেন্ট নহয় কিপ which ministry launched PM Yuva 3.0 scheme important হয় PM Yuva education department Yuva PM Yuva 3.0 Prime Minister scheme for mentoring young authors মানে তোমাৰ যোনখিনি আমাৰ young লিখকসকল আছে সিহঁতক এইটো mentoring কৰিব launch কোনে কৰিছিলে education ministry কৰিছিলে to train young authors below 30 years of below এইটো সুধিব পাৰে question important হয় কিমান বছৰ তলৰ খিনিক 30 years below মনত থবা এটা নিপুণ ভাৰত মিছন বুলি এটা আছিলে নেশনাল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েন্সি ইন ৰিডিং এণ্ড আন্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি এইটো মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ হয় ঠিক আছে মনত থবা ইম্পৰ্টেন্ট হয় PM Yuva স্কিমটো কাৰ হয় মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ হয় ঠিক আছে মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ হয় এতিয়া নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনটো কি কৈছে হু আনভিলড দা ওৱান নেশ্যন ওৱান পৰ্ট আমাৰ ইণ্ডিয়াৰ পৰ্ট কেইটা জানানে তোমালোকে ইণ্ডিয়াৰ টোটেল পৰ্ট কেইটা আছে টোটেল ইণ্ডিয়ান পৰ্ট কেইটা টোটেল port in India এটা আছে 12টা আছে কাৰ্যকৰী হৈ আছে এতিয়া 12টা চলি আছে মেজৰ পৰ্ট হয় দেই 12টা দীনদয়াল কাণ্ডলা পৰ্ট মুম্বাই মহাৰাষ্ট্ৰ আছে জৱাহৰলাল নেহৰু আছে মুৰমুগাঁও আছে নিউ মাংগালুৰু আছে কোচিন আছে শ্যামা প্ৰসাদ আছে পাৰাদ্বীপ আছে বিশাখাপট্টনম আছে চেন্নাই আছে কামাৰাজা আছে চিদাম্বৰম বুলি এটা আছে পাহৰিছো মই সম্পূৰ্ণ নামটো তুতিকুৰিন বুলি কয় তুতিকুৰিনত আছে তামিলনাডু ঠিক আছে তো এইটো ইম্পৰ্টেন্ট হয় 12টা আছে পৰ্ট তো সবতছে ডাঙৰ পৰ্টটো কোনটো হয় মুম্বাই মুম্বাই পৰ্ট তো একমাত্ৰ ৰিভাৰাইন প্ৰধান বন্দৰটো কোন হয় কলকাতা এইটোতো লাৰ্জেষ্ট হয় হা বা এতিয়া ওৱান নেশ্যন ওৱান পৰ্ট যেনেকে ওৱান নেশ্যন ওৱান RRB কথাটো শুনিছা তোমালোকে ওৱান নেশ্যন ওৱান RRB তাৰপিছত ওৱান নেশ্যন ওৱান প্ৰডাক্ট শুনিছা তো ওৱান নেশ্যন ওৱান পৰ্ট আহি গ'ল তো ওৱান নেশ্যন ওৱান পৰ্টটো কি হয় তো মডাৰ্নাইজ ইণ্ডিয়াছ মেৰিটাইম ইনফ্ৰাষ্ট্ৰাকচাৰ আনভেইলড বাই সৰ্বানন্দ সোণোৱাল তোমাৰ কি হয় মিনিষ্ট্ৰি কোনটো মিনিষ্ট্ৰি হয় শ্বিপিং এণ্ড পৰ্টছ মনত থবা ঠিক আছে ৱাটাৰ শ্বিপিং এণ্ড পৰ্টছৰ মিনিষ্ট্ৰি তো হয় তেখেতৰ আণ্ডাৰত আছে হি অলছো লঞ্চ লজিষ্টিক পৰ্ট পাৰফৰ্মেন্স ইণ্ডেক্স নেম সাগৰ আংকলন Maitri, master application for international trade and regulatory interface to enhance global trade efficiency. ঠিক আছে
ইম্পৰ্টেণ্ট হয় সৰ্বানন্দ সোণোৱাল ইম্পৰ্টেণ্ট তো নেক্সট স্লাইড তোলালে আমি আগবাঢ়িছো হুইচ মিনিষ্ট্ৰি হেজ আনভেইলড ৱেবএক্স 2025 ইনিচিয়েটিভ ৱেবএক্সটো একদম ডাইৰেক্ট চাবা একো কৰিব নালাগে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ষ্টাৰ্টআপ মিডিয়া এণ্ড ৱেবএক্স মিডিয়া এণ্টাৰটেইনমেণ্ট ষ্টাৰ্টআপ হয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টটো কাৰ আণ্ডাৰত আছে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং ৱেবএক্স কিবা ট্ৰিক্স ওলাব নেকি মুঠতে এটা মনত থবা ৱেবএক্স অলপমান ইনফৰমেশ্যনত ব্ৰডকাষ্টিং মানে কি ফোনৰ ৱেব এটা ফোন যদি ফোন এটা কল এটা যদি কাৰোবালৈ যায় কেনেকে যাব এনেকে ৱেবত যায় ন একদম ডাইৰেক্ট এনেকে লাইন চিধাকে নাযায়তো যায় নেকি পঢ়িছা ন তোমালোকে আগতে ৱেবত যায় এনেকে ৱেব তৰংগ বুলি কয় আমি আগতে পঢ়িছিলো যে ৱেব সাউন্ড ৱেভ সাউন্ড মানে কি ব্ৰডকাষ্টিং ইনফৰমেশ্যন সাউন্ড এনেকে মনত থবা ঠিক আছে ফ'কাছ কিহত কৰিছিলে গেমিং এনিমেশ্যন এক্সটেণ্ডেড ৰিয়েলিটি মেটাভাৰ্ছ জেনেৰেটিভ AI এণ্ড দ্য নেক্সট জেনেৰেশ্যন কণ্টেণ্ট প্লেটফৰ্ম ইমান ডাঙৰ ওপৰত মনত থব দৰকাৰ নাই এইবোৰ নাহেও পৰীক্ষা অকল জাষ্ট আহিব কোনটো মিনিষ্ট্ৰীয়ে কৰিছিলে ডাইৰেক্ট ইনফৰমেশ্যন ব্ৰডকাষ্টিং মাৰি এৰি দিবা বা যা বুলি কৈ পিনি হ'ব এবাৰ এখন শ্লাইড নাচাওঁ বুলি কৈ পিনি এইটো কুৱেশ্যন নাচাওঁ বুলি কৈ পিনি পঠাই দিবা ঠিক আছে তো হুইচ মিনিষ্ট্ৰী ইনিচিয়েটিভ প্ৰজেক্ট পাৰি প্ৰজেক্টটো কাৰ হয় কাৰ ইনিচিয়েটিভ হয় মিনিষ্ট্ৰী অফ কালচাৰ মিনিষ্ট্ৰী অফ কালচাৰ তো পৰী এজনী আঁকিছে মনত থবা পৰী কিবা কোনোবা যদি আছা পৰী নাম পৰিস্মিতা কি লগা যদি কোনোবা নাম আছে চাবা তোমাক যদি কোনোবাই আঁকে তেতিয়াহ'লে এইটো কাৰ মিনিষ্ট্ৰী অফ কালচাৰত পৰিব ট্ৰেডিশ্যনেল ড্ৰেছ এটা কি আছে তুমি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছা ঠিক আছে মিনিষ্ট্ৰী অফ কালচাৰ পৰীটো কালচাৰ হয় পাব্লিক আৰ্ট অফ ইণ্ডিয়া পৰী মানে কি হয় পাব্লিক আৰ্ট মানে কি কালচাৰ ইনিচিয়েটিভ বাই মিনিষ্ট্ৰী অফ কালচাৰ টু ক্ৰিয়েট পাব্লিক আৰ্ট ডেট ৰিফ্লেক্টছ নেশ্যনেল কালচাৰেল আইডেণ্টিটি বৰ্তমান তোমালোকৰ দেখিবলৈ পাইছা ন তোমালোকে এতিয়া বৰ্তমান বহুত কন্ট্ৰভাৰ্চিও চলি আছে এইখিনি বস্তু বাদ দিছো কিন্তু ব্ৰিজবোৰৰ তলত ধৰা ধুনীয়াকে তোমালোকৰ ধৰা ছবি অঁকা থাকে হয় নহয় কিবা ধুনীয়াকে এখন অভাৰব্ৰিজৰ তলত তোমাৰ কোনোবাৰ ছবি আঁকে ইমান ধুনীয়াকে ছবি আঁকে তো সেই বস্তুখিনি মানে সেই কালচাৰটো আমাৰ ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান আইডেণ্টিটি সিহঁতি যাতে অকমান ফ'কাছ কৰে সেইটো কাৰণে মানে প্ৰজেক্টটো লোৱা হৈছে ঠিক আছে তো ৰাজস্থানত গ'লে তোমালোকে দেখিবা একদম গলিয়ে সিহঁতৰ ছবি অঁকা থাকে ঠিক আছে who launched the Naksha initiative Naksha National Geospatial Knowledge Based Land Survey of Urban Habitations Naksha City Service Initiative হয় Digital India Land Records Modernizations Program হয় তো কি কৰিছে to aim modernize urban land records ঠিক আছে এইটো কোনে উলিয়াইছিলে এইটো শিৱৰাজ সিং চৌহান ক'ত আছে আমাৰ অপশ্যন নম্বৰ ডি আছে নক্সা ইনিচিয়েটিভটো শিৱৰাজ সিং চৌহানে এইটো ইয়াৰ নক্সা মানে কি তুমি এখন মেপত আমাৰ কি থাকে এখন মেপতটো নক্সা বুলি কওঁ ন অসমীয়াত নক্সা বুলি কওঁ তো লেণ্ড চাৰ্ভে কৰিবলৈ তোমাৰ ধৰা এখন লেণ্ড চাৰ্ভে কৰিছা তুমি একদম গুগল মেপত চাই আছা গুগল মেপত তোমাৰ ঘৰটোলৈকে জুম কৰিব পাৰা জানো নোৱাৰা লেণ্ড চাৰ্ভে কৰিবলৈ কিবা পাৰিবা জানো এইটো নোৱাৰা তো নক্সা ইনিচিয়েটিভটা লৈছে আৰু তেনেকুৱা ধৰণৰ বুলি ভাবি থৈ ল'বা ঠিক আছে একদম ইজি হয় এইবোৰ নক্সা ইনিচিয়েটিভটো কোন শিৱৰাজ সিং চৌহান ঠিক আছে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ হয় তেখেত ৰুৰেল ডেভেলপমেণ্ট কিয় মিনিষ্টাৰ হয় নক্সাটো কি হ'ব নক্সা মানে অবভিয়াছলি এনেকে মনত থবা যে গাঁৱৰ নক্সাখন আঁকিবলৈ ৰুৰেল মানুহৰ হেল্প লৈছে কাৰ হেল্প লৈছে শিৱৰাজ সিং চৌহানৰ হেল্প লৈছে শিৱৰাজ সিং চৌহান একদম পুৰা প্ৰধান ভাবিছে ন শিৱৰাজ সিং চৌহান পধাৰ ৰাহে তো গাঁৱৰ আমাৰ মুখীয়াজন তেনেকে আহিছে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ শিৱৰাজ সিং চৌহান নক্সা দেখাবলৈ আহিছে সি নক্সা মানে কি হয় নক্সাখনৰ ছবি দেখাবলৈ আহিছে কথাটো এইটো এনেকে মনত থবা ঠিক আছে which state has emerged as the national leader in mangrove afforestation under the MISTRI scheme কোনখন ষ্টেটে তোমাৰ এই মেংগ্ৰোভৰ এফৰেষ্টেশ্যনৰ পাইছে মিষ্টি স্কিমৰ আণ্ডাৰত কোনখন হয় গুজৰাট covered 19,020 hectares of mangrove afforestation in 22 years মিষ্টি ফুলবন্ধু কি হয় মেংগ্ৰোভ ইনিচিয়েটিভ ফৰ shoreline habitats and tangible incomes
For mangrove plantations, coastlineত এইটো লঞ্চ কেতিয়া কৰা হৈছিলে 2023 চনত কোনে লঞ্চ কৰিছিলে PM মোদীয়ে লঞ্চ কৰিছিলে মেংগ্ৰোভ ডাইৰেক্ট মনত থবা মেংগ্ৰোভ মিষ্টি স্কিম গুজৰাট বাস কাম খতম তো next question তোলে আমি আগবাঢ়িছো next under which scheme has the government has approved the provision of drone to women self drone didi নামটো শুনিছা নমো drone didi একদম ইজি কোৱেশ্চন ইজি এনসাৰ নমো drone didi স্কিম খেতি বাতিত ড্ৰোনে সহায় কৰে পানী দিয়ে ড্ৰোনে ফটো লয় ঠিক আছে ড্ৰোনে মেডিচিনো দিব পাৰে to provide drones to SSD used for agricultural purpose spraying and liquid fertilization and pesticides outlay কিমান 12180 টকা ইম্পৰ্টেন্ট নহয় টোটাল outlay কিমান হয় 15000 ড্ৰোন will be provide ইম্পৰ্টেন্ট হয় 15000 ড্ৰোন প্ৰভাইড কৰিব ঠিক আছে SSD বোৰক তো ইমপ্লিমেন্টেড কেতিয়া কৰিব ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ হেৰি কৰিব ডিপাৰ্টমেন্ট অফ ৰুৰেল ডেভেলপমেন্ট আছে ডেভেলপমেন্ট অফ ফাৰ্টিলাইজাৰ দিব যদি ফাৰ্টিলাইজাৰ্ছ থাকিবই ডেভেলপমেন্ট ৰুৰেল ডেভেলপমেন্ট থাকিবই কাৰণ গাঁৱত খেতি বাতি থাকে তাৰপিছত এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ মানে গছ খেতি বাতিত তোমাৰ যেতিয়া ফাৰ্টিলাইজাৰ্ছ দিব তেতিয়াহ'লে এইটো ডিপাৰ্টমেন্ট থাকিবই অথবা তো কোনো নমো ড্ৰোন দিদি এটা ইম্পৰ্টেন্ট হয় সেলফ হেল্প গ্ৰুপৰ হেল্প কৰিবলৈ ড্ৰোন প্ৰভাইড কৰিব ঠিক আছে তো গভৰ্ণমেন্ট এপ্ৰুভ নেশ্যনেল ক্ৰিটিকেল মিলাইন মিছন উইথ আউটলেট দৰকাৰ নাই নাহে who launched the Jal Bahak scheme to promote inland waterways and cargo movement in India obviously water and shipment water portion shipping or কোন হয় মিনিষ্ট্ৰি কাৰ আন্ডাৰত আছে obviously সৰ্বানন্দ সোণোৱালৰ ওচৰত আছে ডাইৰেক্ট জল বাহক জল পানী পানী বাহক পানী মিনিষ্ট্ৰি কাৰ ওচৰত আছে সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰত আছে ঠিক আছে Then next question to like which institute collaborated with the Ministry of Agriculture to launch Project Distar to আহিব পাৰে কাৰণ ইয়াত IIT জড়িত হৈ আছে মই তোমাক কৈছিলো IIT Madras এ Madras Vistar এনেকে মনত ৰাখবা IIT Madras Vistar ভাবে ইহঁতে পঢ়ি আছে এগ্ৰিকালচাৰৰ বিষয়ে পঢ়ি আছে IIT Madras Vistar ভাবে IIT Madras Vistar ভাবে এগ্ৰিকালচাৰৰ বিষয়ে পঢ়ি আছে তো Vistarটো কোন হয় IIT Madras ঠিক আছে মনত থাকিব তো নেক্সট তো লাগ পাইছো Next to us, who launched the Nai Chetna campaign against gender-based violence or a stop gender-based violence. এইটো কোনে কৰিছে শিৱৰাজ সিং চৌহান ৰজা জনাইছে আৰে ৰজাই কৈছে আৰে শিৱৰাজ সিং চৌহান পধাৰ আহে কৈছে যে শিৱৰাজ সিং চৌহান আহি আছে আপোনালোকে জলদি জেণ্ডাৰ বেছৰ ভাইলেন্স বাদ দিয়ক জেণ্ডাৰ বেছ ভাইলেন্স নকৰিব গাঁৱতটো বেছি জেণ্ডাৰ বেছ হেৰি চলে জেণ্ডাৰ বেছ মানে ইনইকুৱেলিটি চলি থাকে জেণ্ডাৰ বেছ ভাইলেন্স চলি থাকে ডাইনী হত্যাবোৰ হৈ থাকে এইবোৰ কিবা কিবি হৈ থাকে আগতে তো সেই বস্তু বন্ধ কৰক এই চেতনা আমি এতিয়া নতুন চেতনা আমি নতুন নিজকে নতুন এটা নতুন আধুনিক চেতনা আনিব লাগিব হয় নহয় এই চেতনা নতুন আমাৰ মনৰ ভাৱনাবোৰ নতুন কৰিব লাগিব শিৱৰাজ সিং চৌহানে কৈ আছে ঠিক আছে মনত থবা এনেকে মনত থবা বহুত কৈ দিলো মই এনেকে মনত থবা ঠিক আছে তো নেক্সট কোৱেশ্চনটো আহিলে হু লঞ্চ পঞ্চায়ত সে পাৰ্লিয়ামেন্ট 2.0 ইনিচিয়েটিভ হু লঞ্চ পঞ্চায়ত সে পাৰ্লিয়ামেন্ট মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স পঞ্চায়ত সে পাৰ্লিয়ামেন্ট তো কোনে কৰিছিলে নেশ্যনেল কমিশ্যন ফৰ ওমেন পঞ্চায়ত সে পাৰ্লিয়ামেন্ট মানে to empower elected women representative from tribal communities এইটো তোমাৰ এটা কিবা কিবা কন্ট্ৰভাৰ্সি হৈছিলে যদি মই গম নাপাওঁ পাহৰিছো একজেক্টলি মোৰ মাথাৰ পৰা ওলাই গৈছে কথাটো to empower elected women representative from tribal communities তোমাৰ যদি কোনোবা পঞ্চায়তৰ আছে তেতিয়াহ'লে পাৰ্লিয়ামেন্টলৈকে সিহঁতকে লৈ যোৱা এইটো এটা এম্পাৱাৰমেন্ট কৰা মানে উইমেন সকলক ৰিপ্ৰেজেন্টেটিভ ট্ৰাইবেল কমিউনিটিত যাবলৈ দিব লঞ্চ বাই নেশ্যনেল কমিশ্যন ফৰ উইমেন মানে কাৰণ মহিলাসকল আছে উইমেন নকৰিব পঞ্চায়ত আছে পাৰ্লিয়ামেন্ট কাৰণ মানুহ মোটামুটি গৈ থাকে কিবা নিব লাগিব কথা তেনেকুৱা ঠিক আছে তো লোকসভা সেক্ৰেটাৰী আছে কোলাবৰেচন উইথ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স অথবা মিনিষ্ট্ৰি অফ ট্ৰাইবেল জনজাতি আছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্সটো বৰ্তমান থাকিবই এতিয়া নেক্সট কোৱেশ্চন তোলে আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন কি হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য PM বিদ্যা লক্ষ্মী স্কিম PM বিদ্যা লক্ষ্মী স্কিমৰ প্ৰাইমেৰী অবজেক্টিভ কি হয় ফৰ হায়াৰ এডুকেশ্যনৰ কাৰণে দিয়া হয় পোৰ্টেল ফি গ্যাৰান্টি ফি লোন দিব মেৰিটিয়াছ ষ্টুডেণ্টক দিব ঠিক আছে ৰিচেণ্টলি এপ্ৰুভ বাই ইউনিয়ন কেবিনেট টোটেল আউটলে কিমান 3600 টকা ঠিক আছে কি কৰিব Granting education for higher studies
মানে কি কৰিব হায়াৰ এডুকেশ্যনৰ কাৰণে বিদ্যালক্ষ্মী নামৰ ছোৱালীজনী পঢ়িবলৈ হায়াৰ ষ্টাডি কৰিবলৈ কাৰণে এডুকেশ্যন লোন দিব, এডুকেশ্যন কোলেটাৰেল ফি লোন দিব। কোলেটাৰেল ফি মানে কি হয়, মৰ্টগেজ নালাগে, কোলেটাৰেল ফি লোন দিব। কোলেটাৰেল ফি লোন কাক দিব? বিদ্যালক্ষ্মীক দিব। মিছন PM বিদ্যালক্ষ্মী, মনত থবা PM বিদ্যালক্ষ্মী কোলেটাৰেল ফি লোন দিব কি কৰিবলৈ? গ্যাৰান্টিং এডুকেশ্যন লোন ফৰ হায়াৰ ষ্টাডিজ। কাম খতম, পইচা খতম। ঠিক আছে। Which ministry launched PM E-Drive scheme? কোনটো? PM E-Drive মানে কি হয়? E-Drive মানে কি হয়? ইলেক্ট্ৰিক ড্ৰাইভ, কোনে কৰিব ইলেক্ট্ৰিক ড্ৰাইভ? তেতিয়াহ'লে হেভি ইণ্ডাষ্ট্ৰিজ। হেভি ইণ্ডাষ্ট্ৰি মানে কি হয়? PM E-Drive scheme চোৱা, E-Drive হেভি ইণ্ডাষ্ট্ৰিজ বুলি কাক বুলি কোৱা হয়? এই পাৱাৰ ইলেক্ট্ৰিক হেভি ইণ্ডাষ্ট্ৰি মানে ইলেক্ট্ৰনিক এটা তোমাৰ বেটাৰী আছে, এই ডাঙৰ বেটাৰী এটা গাড়ীত লাগি আছে, তো অবভিয়াছলি হেভি হৈ যাব ন গাড়ীখন। E-Drive স্কিমটো কাৰ হ'ব? তেতিয়াহ'লে হেভি ইণ্ডাষ্ট্ৰিজৰ হ'ব। ঠিক আছে। টু ইনোভেটিভ ভেহিকল এনহেন্সমেন্ট ৰিভলিউচন, ইলেক্ট্ৰিক ড্ৰাইভ ৰিভলিউচন ইন ইনোভেটিভ ভেহিকল এনহেন্সমেন্ট এইম কি কৈছে? টু প্ৰমোট ইলেক্ট্ৰিক ভেহিকলছ ইন দ্য কাণ্ট্ৰি আফটাৰ আউটলেট কাৰণে। ঠিক আছে, মনত থাকিব। তো আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো। নেক্সট কুৱেশ্যনটো কি হৈছে? হু লঞ্চ দ্য ক্ৰুজ ভাৰত মিছন? ক্ৰুজ ভাৰত মিছনটো কোনে কৰিছিলে তেতিয়াহ'লে? অবভিয়াছলি পানী আছে, পানীত ক্ৰুজ চলে, ব্লু হে পানী তেনেকুৱা ধৰণৰ কথা ন। সৰ্বানন্দ সোণোৱাল ছাৰ আহিব। ঠিক আছে, একদম চকুমুদি মাৰিবা, পানী আছে, ক্ৰুজ আছে, জল আছে, কিবা আছে, সৰ্বানন্দ সোণোৱাল ছাৰ। ঠিক আছে। ক্ৰুজ টুৰিজমটো আমাক ইম্প্ৰুভ কৰিবলৈ কাৰণে এই স্কিমটো দিয়া হৈছিলে। ঠিক আছে। তো নেক্সট টো চাও, ৰিসেন্টলি ইউনিয়ন ক্যাবিনেট এপ্ৰুভ PM যুগা মিছন, PM JUGA মিছন, যুগা মিছন 4 কালে দিয়া হৈছিলে? এইটো ট্ৰাইবেল কমিউনিটিজৰ কাৰণে দিয়া হৈছিলে। মিছনটো কি? PM জনজাতীয় উন্নত, জনজাতীয় যে আছে জনজাতীয়, অবভিয়াছলি তেতিয়াহ'লে ট্ৰাইবেলে হ'ব। বাস কথা। To improve socio-economic condition of tribal communities, total outlet দৰকাৰ নাই। benefiting over 5 crore tribal people দৰকাৰ নাই। providing কি কৰিব? পক্কা ঘৰ দিব, পক্কা ঘৰ দিব PM প্ৰধানমন্ত্ৰী আৱাস যোজনা আণ্ডাৰত। ঠিক আছে। ৱাটাৰ দিব, জল জীৱন মিছনৰ আণ্ডাৰত, ইলেক্ট্ৰিচিটি চাপ্লাই দিব। ঠিক আছে, মনত থবা এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, আহি যাব পাৰে। কোন হয়? PM যুগা মিছন, জয় ফৰ জনজাতি, ট্ৰাইবেল, মনত থবা যৌগ ট্ৰাইবেল। কাম খতম। Recently, which ministry launched reset program? Reset program to কাৰ কাৰণে? Retired Sportsmanship Empowerment Training Reset program launched by Mansukh Mandavia, Sport Minister হয় তেখেত, to empower retired athletics। ঠিক আছে। Eligibility কি হয়? Nationwide athlete age 20 to 50 who won international medal, সিহঁতক তোমাৰ কি কৰিব? সিহঁতক কি কৰিব? সিহঁতক empower, মানে সিহঁতক কিবা দিব, পইচা দিব obviously। হয়নে? তো স্পৰ্টছৰ লগত জড়িত ৰিছেট প্ৰগ্ৰাম, স্পৰ্টছৰ ৰিছেট। অকে, এটা কথা কম হা, ৰিছেট অকে, ঠিক আছে। ৰিছেট, মই গেম খেলি আছো, বেডমিণ্টন খেলি আছো, বেডমিণ্টন ভাগৰি পৰিলো, পুৰা বেডমিণ্টন খেলি আছো মই, এইটো পৰা বেডমিণ্টন পুৰা দলিয়াই আছো, একদম মানে দলিয়াই আছো দেই, পুৰা শ্বাটলটো পুৰা মই মাৰি আছো পুৰা। ইফালেও এটা আছে, পুৰা শ্বাটলটো মাৰি আছে পুৰা, মই একদম পুৰা ড্ৰয়িঙত ভাল, মই বহুত ভাল ড্ৰয়িঙত। এইটো চোৱা, একদম পুৰা শ্বাটলটো মাৰি আছে পুৰা। যেতিয়া শ্বাটলটো ইয়াত পৰি গ'ল, ইটো মাৰিব নোৱাৰিলে, ই নিজকে কি কৰিব? অলপমান ৰেষ্ট কৰি ৰিছেট কৰিব। কুছবি মতলব মানে, হয় নহয়? কুছবি তো ৰিছেট কৰিব, ৰেষ্ট ল'ব, ৰিছেট কৰিব। যে মই ভাগৰি পৰিছো, মই অকমান ৰিছেট লৈ লওঁ নিজকে, পানী খাব, কিবা খাব। মই যেনেকৈ এতিয়া অকমান পানী গিলাচ খাই লওঁ, গোটেই ক্লাছ হৈ গ'ল 1 ঘণ্টা 2 ঘণ্টামান হ'ব এটা ক্লাছটো। তো যেতিয়া ৰিছেট কৰিছো, ময়ো ৰিছেট কৰিছো, ঠিক আছে নিজকে। তো ৰিছেট কৰিছে, তো স্পৰ্টছৰ ৰিছেট কৰে, তো ৰিছেট প্ৰগ্ৰাম। ঠিক আছে, 20 to 50 years। অথবা ইম্পৰ্টেণ্ট বহুত বেছি হৈ পৰিব, কাৰণ স্পৰ্টছৰ বহুত নিউজ আহি আছে আজি বৰ্তমান। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা PMKMY লঞ্চ কেতিয়া কৰা হৈছিলে? এইটো 12 ছেপ্টেম্বৰ 2019 তাৰিখে লঞ্চ কৰা হৈছিলে। PMKMY, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। 5 years কমপ্লিট কৰিছিলে, এনেকুৱা কুৱেশ্যনটো আহে, কিমান বছৰ কমপ্লিট কৰিছে? 5 years কমপ্লিট কৰিছে। এই স্কিমটো কি কৰিব? 3000 মান্থলি পেঞ্চন দিব। কাক দিব? টু অল লেণ্ড হোল্ডিং স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ, বোৰক যাৰ মাটি আছে 3000 টকা মান্থলি পেঞ্চন দিব। বাপৰে বাপ, 3000 PMKMY 3000 টকা মান্থলি পেঞ্চন দিব। মান্থলি ছাবস্ক্ৰিপশ্যন কি থাকিব? ফাৰ্মাৰ্ছ এজ 18 to 40 এজত 55 rupees to 200 rupees until they turn 60।
মেক্সিমাম ৰেজিষ্ট্ৰেশ্যন ক'ত হৈছে? বিহাৰত হৈছিলে। বিহাৰত হৈছিলে। ঠিক আছে, যোগ্যতাটো কি হয় মই তোমাক ক'লো 18 পৰা 40 বছৰৰ ভিতৰত হ'বই লাগিব, তো মেণ্ডেটৰী হয়। এতিয়া এই যে পেঞ্চনটো পাব, এই পেঞ্চনটো পাব, এই পেঞ্চনটো কেতিয়া পাব জানানে? এইটো হৈছে 60 ইয়াৰ্ছৰ পিছতে পাব, কিন্তু প্ৰতি মাহে পাব 3000 টকা, কিন্তু আগত নাপায়। কিন্তু এইটো কি হয়, এইটো পইচাটো দিব লাগিব, কিন্তু পইচাটো কিমান দিব লাগিব? 55 টকাৰ পৰা 2000 টকা 200 টকালৈ দিব লাগিব। কিন্তু কেনেকে ডিচাইড কৰে? 18 বছৰ হৈছে যদি 55 টকা হ'ব চাগে, হয় নহয়? যদি 19 বছৰ হৈছে তাতকৈ কিবা বেলেগ বেছি দিব লাগিব, 20 বছৰ তাতকৈ বেছি দিব লাগিব। তো এইটো মানে এটা ছেভিং অন, ইটছ লাইক অটল পেঞ্চন যোজনা। অটল পেঞ্চন যোজনা তোমাৰ এটা গম পাবা, অটল পেঞ্চন মই পঢ়াম এটা, অটল পেঞ্চন যোজনা কি হয়। ইটছ লাইক অটল পেঞ্চন যোজনা, পইচা দিব লাগিব ইমান ইমান, তাৰপিছত মান্থলি পেঞ্চন 3000 টকা পাব। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। আৰু এইটো কোনে কৰিব? LIC য়ে তোমাৰ এইটো টহল, LIC য়ে চাব এইখিনি বস্তু। ঠিক আছে, পেঞ্চনবোৰে LIC য়ে চাব, বহুত ডাঙৰ এটা অৰ্গেনাইজেশ্যন হয় LIC। LIC য়ে চাব। ঠিক আছে, বুজি পালা? 55 পৰা ছাবস্ক্ৰিপশ্যন ল'ব লাগিব, 55 পৰা 200 টকা দিব লাগিব, 18 পৰা 40 বছৰৰ ভিতৰত মানুহখিনিয়ে পাৰিব। আনটিল দে টাৰ্ণ 60 লৈকে দিব লাগিব, 60 বছৰৰ পিছত, 60 বছৰৰ পিছত 3000 টকা মান্থলি পেঞ্চন পাব। মেক্সিমাম ৰেজিষ্ট্ৰেশ্যন ক'ত হৈছে? বিহাৰত হৈছে। ইট ইজ that kind of scheme. ঠিক আছে, who launched Agri-Sure Fund? Agri-Sure Fund টো কোনে লঞ্চ কৰিছে? Agri-Sure Fund টো শিৱৰাজ সিং চৌহানে, এগ্ৰিকালচাৰ শিৱৰাজ, মই কৈছো ন সেই আজি খেতিত কি হৈ আছে শিৱৰাজ সিং চৌহানে চিঞৰিছে। ঠিক আছে, শিৱৰাজ সিং চৌহানে কৈছে আজি খেতিত কিমান ফচল উৎপাদন হৈছে। ইউনিয়ন এগ্ৰিকালচাৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহানে এগ্ৰি-শিয়ৰ ফাণ্ডটো লঞ্চ কৰিছে টু ছাপোৰ্ট ষ্টাৰ্টআপছ, এগ্ৰি এণ্টাৰপ্ৰিনাৰ্ছ বা এগ্ৰিপ্ৰেনিয়াৰ্ছ। টোটেল ফাণ্ড 750 crores, ইম্পৰ্টেণ্ট নহয়। এগ্ৰি ফাণ্ড ফৰ ষ্টাৰ্টআপছ এণ্ড ৰুৰেল এণ্টাৰপ্ৰাইজেছ, মানে এগ্ৰি ফাণ্ড ফৰ তোমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত দিলে শিৱৰাজ সিং চৌহান। দ্য কাৰেক্ট এনচাৰ ইজ শিৱৰাজ সিং চৌহান। ঠিক আছে, তো নেক্সটটো আমি চাওঁ। নেক্সট শ্লাইডত কি আছে? নেক্সট শ্লাইডত তোমাৰ মোষ্ট প্ৰবেবলি এটা আছে যে দ্য কেবিনেট এপ্ৰুভড 2000 crore for which of the following মিছন? দৰকাৰ নাই, বাট মিছন মোচনটো হয় নেকি চাব লাগিব। ঠিক আছে, কিমান টকা দিছেতো ইম্পৰ্টেণ্ট, ইমান নাই। মিছন মোচন টু ইম্প্ৰুভ একুৰেচি ইন ৱেডাৰ প্ৰেডিকশ্যনছ থ্ৰু এডভান্স টেকনলজি ইনক্লুডিং AI এণ্ড মেচিন লাৰ্নিং। এতিয়া যুগটো ডিজিটেলাইজেশ্যনৰ যুগ, এটা টাইমত ডিজিটেলাইজেশ্যন যুগ আছিলে হা, এতিয়া আকৌ হৈছে আকৌ AI যুগ দেই, আৰ্টিফিচিয়েল ইন্টেলিজেন্স। গানো AI বনাই, ড্ৰয়িঙো AI মানে, লিখেও AI, তাতকৈ অফিচ যাবই দৰকাৰ নাই, AI কৰি দিয়ক চব। এনে মই পঢ়াবই দৰকাৰ নাই, তোমালোকে AI পঢ়াই দিম চব, হয় নাই? মিছন মৌচম, মিছন মৌচমটো কি হৈছে? একুৰেচি মানে বতাহ বৰষুণ দিয়ে। চোৱা আজি এতিয়া মই সেইদিনাখন দুলীয়াজনত আছিলো, ঠিক আছে, দুলীয়াজন তাত দি আছে যে বোলে এইটো বহুত বৰষুণ দি আছে, মানে ৱেডাৰ ফৰকাষ্টে দেখাইছে পুৰা ৱেডাৰ ফৰকাষ্টটো, মোৰ গোটেই মোবাইলৰ স্ক্ৰীনখনত মই যেতিয়া ৱেডাৰটো চাওঁ এনেকুৱা বৰষুণ পৰি আছে, কিন্তু বাহিৰত টিকা ফটা ৰ'দ। একুৰেচি আছে নেকি? নাই, নো একুৰেচি, একদম জিৰ' একুৰেচি। ঠিক আছে, তো একুৰেচি হ'বলৈ হ'লেতো একুৰেচি লাগিব ন, তো কোনে কৰিব? এইটো আৰ্টিফিচিয়েল আৰু মেচিন লাৰ্নিঙে কৰিব পাৰিব, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এইটো কেনেকে কৰে সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স জানে, আৰু মইতো নাজানো, মইতো বিদিতহে, মইতো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নহয়। তো 2000 crore কাক দিছে? মিছন মৌচুমক দিছে। ঠিক আছে, when was প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা লঞ্চ? গ্ৰাম চড়ক যোজনা কেতিয়া লঞ্চ কৰা হৈছিলে? গ্ৰাম চড়ক যোজনাটো লঞ্চ কৰা হৈছিলে 2000 চনত। কেবিনেট চেয়াৰ বাই PM মোদী, এপ্ৰুভ PM গ্ৰাম চড়ক যোজনা 4। এইটো ইমান মানলৈকে কৰিছে। ঠিক আছে, 2024-25 পৰা 2028-29, এইটো ইম্পৰ্টেণ্ট হয়। 2024-25 পৰা 2028-29লৈকে দিছে PM গ্ৰাম চড়ক যোজনা 4। ঠিক আছে, মনত থবা, 24-25 পৰা 28-29, 4 বছৰ, 4 বছৰ, অবভিয়াছলি 4 বছৰ, 4 যদি হৈছে 4 বছৰ। 2000 চনত লঞ্চ কৰা হৈছিলে। কিমান ৰাস্তা বনাব? 63,500 কিলোমিটাৰ ৰাস্তা বনাব। বাপৰে বাপ, 63,500 কিলোমিটাৰ ৰাস্তা বনাব টু কানেক্ট 25,000 আনকানেক্টেড হেবিটেশ্যনছ। এতিয়া মই এটা কথা কৈছো, আমাজনত তোমাৰ, আমাজন মই জাষ্ট এক্সাম্পল দিছো, আমাজন ফৰেষ্টত তোমাৰ কিমানটা কমিউনিটি, ট্ৰাইবেল কমিউনিটি আছে, কিমানটা হেবিটেশ্যন আছে, য'ত মানুহ গৈয়ে পোৱা নাই আজিলৈকে। ঠিক আছে, তো এনেকুৱা কিছুমান গাঁও আছে য'ত তোমাৰ ক'বলৈ গ'লে বৰ্তমান কানেকশ্যন নাই, নদী আছে, পানীত যাবলৈ তোমাৰ নাও চলে, ৰাতি যাব নোৱাৰে মানুহ। ঠিক আছে, বেমাৰী মানুহ যাব নোৱাৰে, হস্পিটেল নাই, তো কি কৰিব সিহঁতক? কানেক্টিং ৰোড বনাব, তাৰপিছত ব্ৰিজ বনাব। ঠিক আছে, গ্ৰাম চড়ক যোজনা এইটো লঞ্চ কৰা হৈছিলে 2000 চনত। ঠিক আছে, সেইবোৰ বস্তুৰ ওপৰত লক্ষ্য ৰাখি
তো নেক্সট কুৱেশ্যন ইউনিয়ন কেবিনেট দৰকাৰ নাই, এইটো নাহে। PM e-bus সেৱা স্কিম, হাউ মেনি e-bus উইল ডিপ্লয়ড? PM e-bus মানে কি হয়? গুৱাহাটীত এটা বৰ্তমান e-bus সেৱা চলি আছে। ইয়াত কিমানখন 38,000 ইলেক্ট্ৰিক বাছেছ চলিব, ঠিক আছে। 38,000, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ। আৰু e-bus সেৱা পেমেন্ট সিকিউৰিটি মেকানিজম স্কিম হয় এইটো এটা। বাজেট কিমান হয়? 3,435, নট ভেৰি মাচ ইম্পৰ্টেণ্ট। তো অকল এনসাৰটো মনত থবা, 38,000খন e-bus সাৰ্ভিস দিব, ঠিক আছে, ডিপ্লয় কৰিব, মনত থবা, ঠিক আছে, PM e-bus সাৰ্ভিসত। তো নেক্সট কুৱেশ্যনটোলে আমি আগবাঢ়ো। আণ্ডাৰ UPS, what is the guaranteed minimum monthly pension for an employee who retires after at least 10 years of service? এইটো 15,000 হয়। ডাইৰেক্ট 15,000 মাৰিবা, 15,000, সৰি 10,000। ভাৱনাও বেগ ভাৱনাও বেগ, ঠিক আছে। তো এইটো 10,000 টকা হয়, 15,000 নহয়, ঠিক আছে। মানে 10,000 টকা মিনিমাম পেঞ্চন দিব। ৰিচেণ্টলি ইউনিয়ন কেবিনেট এপ্ৰুভ ইউনিফাইড পেঞ্চন স্কিম হয়। ইউনিফাইড পেঞ্চন বিচাৰে ৰিপ্লেচ NPS টো কৰিব বিচাৰে, ৰিপ্লেচ। তো ইট উইল প্ৰভাইড গভৰ্ণমেণ্ট এমপ্লয়িজ উইথ এচিয়ৰ্ড পেঞ্চন আফটাৰ ৰিটায়াৰমেণ্ট ইফেক্টিভ ফ্ৰম 1 এপ্ৰিল 2025। কিমান দিব মিনিমাম? 10,000 দিব, 10,000 ৰুপিজ দিব মিনিমাম পেঞ্চন, ঠিক আছে। মিনিমাম পেঞ্চন 10,000 দিব। তো এইটো আণ্ডাৰত কি হয়? So details এবাৰ চাওঁ। Assured pension কিমান দিব? 50% of employees average basic pay of last 12 months before retirement। 12 মাহত যদি ধৰক মোৰ গোটেই 12 মাহত তোমাৰ ধৰা এবাৰ 24,000 আছিলে বেচিক পে, এবাৰ যদি 20,000 আছিলে, এবাৰ যদি মানে এনেকে যদি তোমাৰ যদি থাকে, গোটেইকেইটা ডিভাইডেড বাই 12 কৰিব, তাৰ 50%, মোৰ যদি ধৰিলো গোটেইকেইটা হৈ মেলি যদি 24,000 হ'ল, 24,000 50% কিমান? 12,000 হ'ব। 12,000 টকা, 12,000 টকা এটৰ পেঞ্চন হ'ব, ঠিক আছে। মোৰ বেচিক পে বোলে তোমাৰ যদি অভাৰঅল বোলে মোৰ বোলে 1 লাখ হ'ল, 1 লাখ বেচিক পে, তো তেতিয়াহ'লে 50,000 টকা মান্থলি পাব, ঠিক আছে। তো মিনিমাম পেঞ্চন কিমান হ'ব? 10,000 পাৰ মান্থ। মিনিমাম চাৰ্ভিচ কিমান কৰিব লাগিব? এইটো কাৰণে 25 বছৰ চাৰ্ভিচ কৰিব লাগিব। এইটো কাৰণে 10,000 কাৰণে 10 বছৰ চাৰ্ভিচ কৰিব লাগিব। 50%ৰ কাৰণে 25 কৰিব লাগিব। ফেমিলি পেঞ্চন কিন্তু 60% লাষ্ট পেঞ্চন যদি 12,000 পাইছে, তেতিয়াহ'লে 6 বাৰং কি 72, তো 7,200 ৰুপিজহে পাব। লাষ্ট পেঞ্চন যদি 60%হে পাব যদি ঘৰৰ মানুহ হয়, ঠিক আছে। দিছ ইজ দা কি হয়? কি হয় UPS। When was the PM Asha scheme? PM Asha scheme to কেতিয়া launch? When was the PM Asha scheme was launched? কেতিয়া launch কৰা হৈছিলে? 2018 চনত launch কৰা হৈছিলে। এইটো কিয় নিউজত আছিলে? Why in the news? ৰিচেণ্টলি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছে কন্টিনিউশ্যন অফ PM আশা স্কিম। টোটেল বাজেট যিমান আছিলে, PM আশা 2018 চনত লঞ্চ কৰা হৈছিলে। PM अन्नदाता आय संरक्षण अभियान, ফাৰ্মাৰ ইনকম প্ৰটেকচন স্কিম to provide good prices for the farmers for their crops। এতিয়া তুমি চাবাচোন, ৰঙালাও 1 কেজি, বন্ধাকবি ফুলকবি 1 কেজি এজন ফাৰ্মাৰে তোমাৰ বজাৰত বিক্ৰী কৰে 1 ৰুপিছত। তো সেই বস্তুটোকে আহি পিনি বজাৰত কিমান টকাত বিক্ৰী হয়? এটা বন্ধাকবি ফুলকবি 20 টকাত বিক্ৰী হয়, 20 ৰুপিজ। তো মাৰ্জিন চোৱাচোন, 19 টকা। আৰে 19 টকা কিবা কি মাজত কি হয় এইবোৰ? তো ফাৰ্মাৰ যদি ইমান কম পায়, তো সেইটো প্ৰভাইড গুড প্ৰাইচেছ। বৰ্তমান যোনটো প্ৰটেষ্ট চলি আছে পাঞ্জাৱত, সেইটো কাৰণে ন। তো সেইটো কাৰণে এই স্কিমটো আকৌ এইটো কি কৰিছে, এই কন্টিনিউশ্যন কৰিবলৈ বিচাৰিছে। 2018 চনত লঞ্চ কৰা হৈছিলে এইটো স্কিম, ঠিক আছে। Who has launched NPS Vatsalya scheme recently? Vatsalya স্কিম কোনে লঞ্চ কৰিছে ৰিচেণ্টলি? নিৰ্মলা সীতাৰমন। vatsalya মানে কি হয়? তুমি বাৎসল্য মানে এটা বস্তু এনেকে মনত থবা যে বাৎসল্য মানে কি হয়? বাৎসল্য মানে এখন স্কুল। আমাৰ শংকৰদেৱৰ পিছত টুলত পঢ়িছিলো, হয় নহয়? টুলত পঢ়িছিলে, হয়নে? তো বাৎসল্য, টুল মানে কি হয়? স্কুল হয়। স্কুলত কোনে পঢ়ে? চিলড্ৰেন পঢ়ে তেনেকে মনত বাৎসল্য। চিলড্ৰেন NPS স্কুল বুলি আছিলে, নেশ্যনেল পাব্লিক স্কুল, ঠিক আছে। NPS মানে কি হয়? নেশ্যনেল পেনশ্যন স্কিম, হয়নে? A pension scheme of minor children. This scheme will build a strong financial safety for children. Under this scheme, parents can invest minimum 1,000 per month, no upper limit. ঠিক আছে, regulated by PFRDA. নিৰ্মলা সীতাৰামনে এইটো লঞ্চ কৰিছিল, ঠিক আছে।
তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটোত কি কৈছে হু লঞ্চ প্ৰধানমন্ত্ৰী সূৰ্যোদয়া যোজনা প্ৰধানমন্ত্ৰী সূৰ্যোদয়া মানে ছানৰাইজ স্কিম হয় এইটো লঞ্চ কোনে কৰিছিলে প্ৰধানমন্ত্ৰী মোদীয়ে লঞ্চ কৰিছিলে টু ইনষ্টল সোলাৰ পেনেল সূৰ্যোদয়া সূৰ্য মানে কি সোলাৰ পেনেল এতিয়া মোক এটা কথা কোৱা সাবসিডি কিমান হয় এইটো বস্তু এটা জানা 1 কিলোৱাট 2 কিলোৱাট 3 কিলোৱাট 6 কিলোৱাট এনেকে ধৰণৰ তোমাৰ স্কিম পিএম সূৰ্যঘৰ স্কিম বুলি এটা আছে সেইটোতো আহে পিএম সূৰ্যঘৰ স্কিমত 1 কিলোৱাট লগালে ধৰা তোমাৰ পৰিলে 1 লাখ টকা পৰিলে তোমাৰ কিমান পাৰ্চেন্ট সাবসিডি দিব সেইখিনি বস্তু ইম্পৰ্টেন্ট হয় ঠিক আছে পিএম সূৰ্যোদয়া ইজ আ সানৰাইজ স্কিম লঞ্চ বাই পিএম মোদী টু ইনষ্টল সোলাৰ পেনেলছ ইন 10 মিলিয়ন হাউচ হোল্ড মিনিষ্ট্ৰী কোন হয় নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি হয় REC Limited will fund 1.2 lakhs crore. REC Limited কিমান দিব 1.2 লাখ crore দিব প্ৰধানমন্ত্ৰী সূৰ্যোদয়া প্ৰধানমন্ত্ৰী মোদী হয় ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় মনত থবা তো নেক্সট কি হল হু লঞ্চ PBTG ডেভেলপমেন্ট মিশন ডেভেলপমেন্ট মিশনটো কোনে লঞ্চ কৰিছিলে পিএম মোদীয়ে কৈছে টু প্ৰভাইড বেসিক ফেসিলিটি লাইক সেফ হাউसिंग ক্লিন ড্ৰিংকিং ৱাটাৰ এণ্ড স্যানিটেশন এডুকেশন হেল্থ এণ্ড নিউট্ৰিশন particularly vulnerable tribal groups কিছুমান particularly vulnerable tribal groups আছে ঠিক আছে জনজাতীয় কিছুমান গ্ৰুপ আছে সেই জনজাতীয় গ্ৰুপবোৰ মানে উন্নতকৰণ কৰিবলৈ মানে সিহঁতৰ ঘৰৰ উন্নতকৰণ ড্ৰিংকিং ৱাটাৰ সিৱেজ এনেকুৱা স্যানিটেশন ঠিক আছে হেল্থ নিউট্ৰিশন এইবোৰৰ ওপৰত বেসিক কৰি মেলি সিহঁতক এই ডেভেলপমেন্ট মিশনটো গঢ়া হৈছিলে আৰু এই ডেভেলপমেন্ট মিশনটো কোনে গঢ়িছিলে বা কোনে হেৰি কৰিছিলে লঞ্চ কৰিছিলে পিএম মোদীয়ে নৰেন্দ্ৰ মোদীয়ে এইটো লঞ্চ কৰিছিলে ঠিক আছে তো এতিয়া আমাৰ শেষৰ স্লাইডখন আগবাঢ়িছো ঠিক আছে তো আমাৰ আজি শেষৰ আমি এটা হোমৱৰ্ক দিছো তোমালোকক হোৱাট ইজ দ্য নিউ নেম অফ প্ৰধানমন্ত্ৰী কৌশল কাম কৰ্মা এইটো মোক কবা হোমৱৰ্কক এনচাৰটো দিবা কমেন্টত জনাবা আৰু সেশনটো কেনেকুৱা লাগিলে কবা আৰু খুবেই এটা দীঘল সেশন হৈ গ'ল গোটেই ইয়াৰ পৰা আহিলে কোন গভ স্কিম নাই যিটো তোমালোকক মই বুজোৱা নাই পুৰণা গভ স্কিমছবোৰ আছে সেইখিনি ঠিক আছে সেইখিনি মই তোমালোকক বুজাই দিম এটা ক্লাছ লৈ মেলি কিন্তু এইখিনি ৰিচেণ্ট 2026 থকা স্কিম হয় ঠিক আছে তো এই স্কিমখিনি তোমালোকে চাবা বহুত এটা ইম্পৰ্টেণ্ট স্কিম হয় তোমালোকে ক্লাছেছটো পাৰিলে ৰিপিট কৰিবা যদি বহুত দেৰি হৈছে ক্লাছটো 1.5x চাবা নহলে 1.25x চাবা ঠিক আছে তো পঢ়িবা গোটেই সেশনটো চাবা আৰু কেনেকুৱা লাগিলে তোমালোকে কমেন্ট দিবলৈ নাপাহৰিবা ঠিক আছে ক্ৰিপ গ্ৰাইণ্ডিং এভৰিৱান ভালকে পঢ়া এক্সামলৈ আৰু বেছি দিন নাই আৰু সকলোকে অল দা বেষ্ট গুড নাইট